ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই চক্ৰপাণি পৰাশৰ। আজিৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আপোনালোকে। আৰু আজিৰ এই অনুষ্ঠানটোত আমি এটা NGOৰ বিষয়ে কথা পাতিম আৰু NGO এটা কেনেকৈনো চলি থাকে আৰু এটা NGOয়ে সমাজৰ বাবে কি বাৰ্তা প্ৰেৰণ কৰে, সমাজ উন্নয়নৰ ক্ষেত্ৰত হওক বা মানৱ অধিকাৰৰ ক্ষেত্ৰত হওক বা বন্যপ্ৰাণীৰ ক্ষেত্ৰত হওক বা সমাজখনক এটা গতি দিবলৈ এটা NGOয়েনো কেনেকৈ কাম কৰে। এই NGOৰ স্বত্বাধিকাৰী বা এই NGOৰ মুখ্য ব্যক্তিগৰাকী হৈছে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া আৰু তেখেতৰ NGOটোৰ নাম হৈছে SDF বুলি আমি ক'ব পাৰোঁ, আৰু যদি মই কওঁ তেতিয়াহ'লে ক'ব লাগিব সামাজিক উন্নয়ন ফৰাম। গতিকে এই NGOটো কেতিয়া আৰম্ভ হৈছিল, কেনেকৈ আগবাঢ়ি গৈ আছে আৰু তেওঁলোকে কি কি কাম কৰিছে এই বিষয়ে আমি জানিব লাগিব। প্ৰথমে নমস্কাৰ জনাইছোঁ ধ্ৰুৱদা আপোনাক। আৰু ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া পেছাত এগৰাকী অধিবক্তা। তেখেতে আইনৰ পঢ়া শুনা কৰিছিল আৰু তাৰপিছত তেওঁ NGOৰ লগত জড়িত হৈ আছে। আইন চলি আছে? হয়। আইনৰ কামখিনি এতিয়াও চলি আছে নে প্ৰেক্টিছ? প্ৰেক্টিছটো এতিয়া অলপ মামৰে ধৰিছে কাৰণ সামাজিক ক্ষেত্ৰখনৰ লগত যেতিয়া বেছিকৈ জড়িত হৈ পৰিব লগা হ'ল বা মানে শ্ৰমিকৰ লগত যেতিয়া বেছিকৈ জড়িত হৈ পৰিব লগা হ'ল আৰু নিজাকৈ কিছু মানে ব্যক্তিগতভাৱে ব্যৱসায়ৰ লগত জড়িত হৈ পৰিব লগা হ'ল, তেতিয়াই মই যদিও মোৰ চেম্বাৰ মোৰ লগত মোৰ বন্ধুসকলৰ লগত আছে, মই লাহেকৈ যেতিয়া নিজাকৈ বেপাৰ আৰম্ভ কৰিলোঁ তেতিয়াই মই অলপ মানে এই বৃত্তিটোৰ পৰা আঁতৰি আহিবলগীয়া হয়। মই আপোনাৰ বিষয়ে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম আৰু ডিচেম্বৰ মাহত এই NGOৰ ফালৰ পৰা এটা খুব ধুনীয়া অনুষ্ঠান আহিবলৈ গৈ আছে, সেই বিষয়ে আপোনালোকে গম পাব। তাৰ আগতে মোৰ কেইবাটাও জানিবলগীয়া প্ৰশ্ন আছে NGOবিলাকৰ ওপৰত। মই সেইটোৱে জানিব বিচাৰিম প্ৰথম, একচুৱেলি NGO এটা জন্ম কি কাৰণে হয়? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, NGO এটাই কেনেকৈনো জীয়াই থাকে? 2 নম্বৰ প্ৰশ্ন। আৰু এটা প্ৰথম লগতে সুধি দিওঁ, NGO জীয়াই থাকিবৰ বাবে যি অৰ্থৰ প্ৰয়োজন হয় সেয়া ক'ৰ পৰা আহে? এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ যদি আপুনি দিবলৈ চেষ্টা কৰে ভাল লাগিব NGOৰ বিষয়ে। মই 3টা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। মানে অলপ কথাবোৰ মই পাহৰি যাওঁ, কথাখিনি মই ক'ব লাগিব। মানে যেনেকৈ গজনী চিনেমা যেনেকৈ পাহৰি যায়, মানে পঢ়া শুনাৰ দিনতেই মানে এনেকুৱা এটা অভ্যাস গঢ়ি উঠিছিলে যে আমি আগদিনাখন পঢ়া এটা অভ্যাস গঢ়ি উঠিছিলে। বিভিন্ন সংগঠনৰ লগত জড়িত হৈ থাকোঁতে তেতিয়া আগনিশা পঢ়ি পিছদিনাখন পৰীক্ষা দিয়া হয়। তাৰপিছত আকৌ আগদিনাখন পৰীক্ষা পঢ়ি পেলাই যিখিনি কলেজত বা মানে হেৰিত পঢ়া হয় সেইখিনি আমি ৰেগুলাৰ পঢ়িলোঁ, তাৰপাছত পৰীক্ষাৰ সময়ত পঢ়া, তাৰপৰা আকৌ পাহৰি যোৱা। সেইটো প্ৰেক্টিছৰ কাৰণে হয়তো অলপ কথাখিনি মই পাহৰি যাওঁ। যিখিনি হওক মই প্ৰথমতে ক'ব লাগিব যে এটা সামাজিক মানে বেচৰকাৰী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান মানে চৰকাৰী নহয়। গতিকে এই যিটো ধাৰণা, এই ধাৰণাটো আচলতে চৰকাৰ গঠনৰ যেতিয়া চৰকাৰবোৰৰ যিটো ব্যৱস্থা আহিলে তাৰ আগৰ পৰাই আছে। তাৰ আগৰ পৰাই মানুহে সমাজখনৰ উন্নয়নৰ কাৰণে কাম কাজ কৰে। গতিকে সেই সামাজিকভাৱে দায়বদ্ধ ব্যক্তিসকলে কৰা অনুষ্ঠান প্ৰতিষ্ঠানবোৰ এই আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ আগতেও, যেতিয়াও ৰজা মহাৰাজাৰ দিনত যেতিয়া শাসনভাৰ চলিছিলে তেতিয়াও আছিলে এই চিন্তাধাৰাটো। এতিয়া যেনিবা আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত যেতিয়া আমি আহিলোঁ তেতিয়া তাক আমি কিছু নীতি নিয়মৰ মাজত আমি পঞ্জীয়নভুক্ত কৰি লৈ আমি বেচৰকাৰী সংগঠন হিচাপে আমি পঞ্জীয়ন কৰিব লাগে। আৰু আমি কাম আচলতে কৰাৰ কাৰণে মই ভাবোঁ যে মোৰ মনৰ যিটো ভাৱ সেইটো হৈছে যে বেচৰকাৰী সংগঠনৰ কাম কৰিবলৈ হ'লে প্ৰথম লাগিব সেৱা মনোভাৱ, সমাজৰ কাৰণে কাম কৰাৰ এটা স্পৃহা থাকিব লাগিব। আৰু যেতিয়া বিদ্যালয় মহাবিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া পঢ়ি থাকে বা আমি যেতিয়া পঢ়োঁ তেতিয়াৰ পৰাই আমাৰ মনত সমাজৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ এটা স্পৃহা জাগি উঠে। আমি যেতিয়া পঢ়ি আছিলোঁ ধৰক NCC আছিলে, NSS আছিলে, হয়নে? এনেকুৱা কিছুমান আমি সদায় জড়িত হৈ আছিলোঁ। বা গাঁৱত আমাৰ যেতিয়া কাৰোবাৰ ঘৰত আমাৰ যিটো সময় যেতিয়া ক'ৰবাত বিয়া হয় বা সকাম হয় তেতিয়া গাঁৱৰ মানুহে গৈ ৰভা দিয়ে, বিলনীয়া কৰে। সেই পৰিৱেশবোৰ নাইকিয়া হৈ গ'ল এতিয়া। নাইকিয়া হৈ গৈছে। কিন্তু সেই গোটেই ধাৰণাটো মানে আচলতে NGOৰ ধাৰণাটো যদি চোৱা যায় তাৰ পটভূমিটোৱে হৈছে যে তাক এটা
নিয়মৰ মাজত এটা মানে পঞ্জীয়নভুক্ত কৰি কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰি মানুহৰ কাৰণে শৃংখলাবদ্ধভাৱে কাম কৰাৰ কাৰণে কৰা এটা ব্যৱস্থা সেইটোৱে আমি সেইটো NGO সেইটোৰ কাৰণে আমাৰ সেৱা মনোভাৱটো কিন্তু খুবেই প্ৰয়োজন থাকিব লাগিব প্ৰথম সেৱাৰ মনোভাৱ থাকিব লাগিব আৰু সেৱা কৰাৰ সেৱা তাৰ ভিতৰত কি সেৱা পৰে ধৰক প্ৰকৃতি ৰক্ষা জীৱ জন্তু ৰক্ষা মানৱ সেৱা হয়নে স্বাৱলম্বিতা নাৰীৰ অধিকাৰ এই সকলোবিলাকত কিন্তু এটা NGO মাত মাতে হয় সকলো দিশতে মানে কথাটো এনেকুৱা ধৰণৰ হয় যে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ দ্বাৰা আমি এখন চৰকাৰ গঠন কৰোঁ এতিয়া যিটো আমি ব্যৱস্থাত আমি আছোঁ গতিকে চৰকাৰৰ চৰকাৰ যিসকলে গঠন কৰে যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধি বা সেই যিবোৰ বিভাগৰ দ্বাৰা জনসাধাৰণৰ কল্যাণৰ কাৰণে যিখিনি কাম কাজ কৰে সেই কাম কাজ কৰোঁতে কি হয় আমাৰ ব্যৱস্থাটোত কিছু আঁচনি কিছু আইন প্ৰণয়ন কৰে এতিয়া চৰকাৰৰ ব্যৱস্থাটোৱে সকলো আঁচনি বা সকলো আইন প্ৰযোজ্য কৰি তুলিব নোৱাৰে সম্ভৱ নহয় তেতিয়া বেচৰকাৰী সংগঠনবোৰৰ এটা দায়িত্ব থাকে বা সমাজৰ প্ৰতি দায়িত্বশীল প্ৰতিজন ব্যক্তিৰ এটা দায়িত্ব থাকে যে এই যিবোৰ চৰকাৰী আঁচনি ধৰি লওক মোৰ কাষৰ ঘৰৰ এগৰাকী মানুহৰ ধৰি লওক এটা বৃদ্ধ পেঞ্চন তেওঁ 60 বছৰ হৈ গৈছে তো মই কাষৰ ঘৰৰ এজন ব্যক্তিয়ে হয়তো কয় তোমাৰ 60 বছৰ হৈ গ'ল বা আপোনাৰ 60 বছৰ হৈ গ'ল আপুনি বৃদ্ধ পেঞ্চনটো পাব তে সেই পাবৰ কাৰণে বোলে নহয় আপুনি পঞ্চায়তলৈ যাওকচোন ফৰ্মখন ফিল আপ কৰক বা কোনোবা এজন ব্যক্তিয়ে আনি দিলে তে সেইটো এটা ধৰি লওক সমাজৰ প্ৰতি দায়বদ্ধ হৈ পেলাই তেনেধৰণে আমাৰ কামবোৰ চলি থাকে এতিয়া এটা সংগঠনো ঠিক তেনেধৰণে বিভিন্ন আঁচনি সেই আঁচনিখিনি সঠিক ৰূপায়ণৰ কাৰণে কাম কাজ কৰে তাৰ উপৰিও আমাৰ যিহেতু সমাজখনৰ উন্নয়নৰ কাৰণে আমি নিজস্বভাৱে আমি কাম কৰোঁ নিজৰ পৰিকল্পনাৰে যিহেতু আমি কাম কৰোঁ গতিকে আমি যিখিনি আমি দেখিছোঁ যে এইখিনি আমাৰ কাম কৰাৰ প্ৰয়োজনীয়তা আছে অকল চৰকাৰৰ কাৰণে বা চৰকাৰে কৰিব বুলি আমি ৰৈ নাথাকি আমি নিজে যিখিনি কাম বহুত এনেকুৱা ক্ষেত্ৰ আছে শিক্ষাৰ ক্ষেত্ৰত হওক প্ৰকৃতিৰ ক্ষেত্ৰত হওক সংস্থাপনৰ ক্ষেত্ৰত হওক এখন চৰকাৰে যে সকলোখিনি কৰিব সেইটো আচলতে আমি ভবাটো ভুল এখন দেশ আগুৱাবলৈ হ'লে প্ৰতিজন নাগৰিকে দেশখনক আগুৱাবৰ কাৰণে দায়বদ্ধতাৰে কাম কৰিব লাগিব আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে সেই দায়বদ্ধতাৰে কাম কৰিলেহে দেশখন আগুৱাব আৰু চৰকাৰ এখনে অকলে কৰোঁ বুলি ক'লে কৰিব নোৱাৰে কাৰণ মানুহৰ মনোবৃত্তিটো সলনি কৰিব চৰকাৰ এখনে নোৱাৰে গতিকে সেই ক্ষেত্ৰত নিশ্চয় বেচৰকাৰী সংগঠনবোৰৰ দায়িত্ব আৰু কৰ্তব্য থাকে আৰু পৰিসৰটো আচলতে মানে প্ৰতিৰক্ষা বিষয়টো বাদ দি পেলাই আপুনি মানে যিকোনো এটা সমাজৰ উত্তৰণৰ কাৰণে আমি মনোনিৱেশ কৰিব পাৰোঁ আৰু এটা প্ৰশ্নলৈ আহোঁ NGO মানে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় বেচৰকাৰী সংস্থা হয় চৰকাৰৰ অনুদান তেওঁলোকে কেনেকৈ পায় এটা NGOয়ে বা এটা NGOয়ে যেতিয়া চৰকাৰক আবেদন কৰে যে তেওঁলোকে সমাজৰ বাবে কিবা কাম কৰিব তেওঁলোকক অনুদানৰ প্ৰয়োজন হয় এটা NGO জন্মৰ পৰা কিমান দিন তেওঁলোকে কাম কৰিব লাগে বা তেওঁলোকে কিমান প্ৰাপ্তবয়স্ক হ'লে NGOটো তেওঁলোকে এই চৰকাৰী সুবিধাবিলাক পায় এনেকুৱা কিবা আছে নেকি চিষ্টেম বুজাই ক'ব নেকি হয় আমি জনাত এতিয়া এনেকুৱা ধৰণৰ হয় যে বহুতেই আচলতে সমাজৰ প্ৰতি দায়িত্বশীল হৈ বহুতেই নতুন নতুন চিন্তাধাৰাৰে আপোনাৰ বেচৰকাৰী সংগঠনবোৰ জন্ম দিয়ে আৰু বহুতে আকৌ মানে এনেকুৱা ধৰণৰ হয় যে NGO বা এনেকুৱা ট্ৰাষ্ট বা এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান খুলিলে ধৰি লওক লাভান্বিত হ'ব বুলিও বহুতে ভাবে আৰু সেই অনুপাতে তেওঁলোকে এটা অনুষ্ঠানৰ জন্ম দিয়ে আৰু অনুষ্ঠানটো জন্ম দি পঞ্জীয়নো কৰে গতিকে আচলতে চৰকাৰৰ যিটো নীতি বা বিভাগীয় যিসকল ব্যক্তি আছে তেখেতসকলেও ভাবি চাইছে যে ধৰি লওক এটা সংগঠন খুলিলে বুলিয়ে তেখেতসকলক আচলতে পুঁজিটো আবণ্টন আচলতে দিয়াটো উচিত নহয় তেওঁলোকে কোনখিনি কাম কৰিছে তেওঁলোকৰ সেৱা মনোবৃত্তি আছে নাই সেইকাৰণে আচলতে 3 বছৰমান আচলতে তেওঁলোকৰ কাম কাজখিনি চাই পৰীক্ষা নিৰীক্ষা কৰে তেওঁলোকে সঠিকভাৱে আচলতে বেলেঞ্চ শ্বীট বা যিখিনি হিচাপ পত্ৰ ৰাখিব লাগে সেইখিনি ৰাখিছে নে নাই আৰু তাৰ পাছত প্ৰয়োজনীয় যিখিনি নথিপত্ৰ সেই নথিপত্ৰখিনি তেওঁলোকে যোগাৰ কৰি ৰাখিছে নাই তো এটা আচলতে এটা সঠিক যদি পৰিৱেশ পৰিস্থিতি যদি 3 বছৰলৈকে এটা যদি বেচৰকাৰী সংগঠনে যদি ৰক্ষা কৰি যদি কাম কৰে তেতিয়াহ'লে কৰা কামৰ পৰিমাণ অনুযায়ী আচলতে বিভিন্ন বিভাগ
বা চৰকাৰী অনুদান কামৰ অনুযায়ী কামটো আচলতে কেনেকুৱা ধৰণৰ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি আচলতে অনুদানটো লাভ কৰে এতিয়া বহুত সংগঠনেই থাকে কিন্তু সকলো সংগঠনকে বা মানে বেচৰকাৰী সংগঠনক আচলতে পুঁজিটো আবণ্টন নিদিয়ে বা বহুত এতিয়া মানে ধৰি লওক ৰাইজৰ উপকাৰ সাধন কৰিবৰ কাৰণে বহু বিত্তীয় প্ৰতিষ্ঠানে তেওঁলোকৰ CSR ধৰি লওক যিটো সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত যিটো পুঁজি দিয়ে পুঁজিটো দিয়াৰ আগত তেওঁলোকে চাই যে যিটো ৰাইজৰ টকা যিটো দিয়ে কেন্দ্ৰীয় চৰকাৰৰ আইন মতে ধৰি লওক 2% টকা এটা কোম্পানীয়ে CSR হিচাপত দিব লাগে আৰু সেই 2% যিটো টকা সেইটো কোনো এজন বিভাগৰ বিষয়াৰ নহয় সেইটো জনসাধাৰণৰ টকা এতিয়া জনসাধাৰণৰ টকাটো যেতিয়া ব্যৱহাৰ কৰিবলৈ যেতিয়া তেওঁলোকে চেষ্টা কৰিব যিটো অনুষ্ঠানক দিব সেই অনুষ্ঠানটো আচলতে সঠিকভাৱে যোৱা সময়ত কাম কাজ কৰিছে নাই তো সেই বস্তুটো নিশ্চয় চোৱা চিতা কৰাৰ প্ৰয়োজনীয়তা থাকে আৰু সেইটো কৰ্মৰ যোগেদি আচলতে লাহে লাহে যিটো মানে যোগ্যতাটো লাহে লাহে যোগ্যতাটো অৰ্জন কৰি কৰি আহি থাকে সংগঠন কিমান আছে অসমত NGO এনে আনুমানিক হিচাপ আছে নেকি কিবা আনুমানিক আপোনালোকে যেটো জড়িত হৈ আছে লাখৰ ওচৰা-ওচৰিটো হ'ব অসমত 1 লাখৰ ওপৰত ওচৰা-ওচৰি হ'ব বহুত আছে দেখোন বহুত আছে বহুত বন্ধও হৈ গৈছে আকৌ বহুত নতুনকৈ আৰম্ভ হৈছে মানে এটা উদ্যমত খোলে তাৰপাছত বন্ধ হৈ যায় বা 3 বছৰ পাছত ৰিনিউৱেল কৰিব লাগে সেই ৰিনিউৱেলখিনি তেওঁলোকৰ কণ্টিনিউ নহয় গতিকে নামত আছে কিন্তু তেওঁলোকৰ ফাংচনিং নাই গতিকে মানে এনেকুৱা ধৰণৰ হৈ যায় বহুতে মানে কাম কৰাৰ যিটো হাবিয়াস সেইটো আমি ঋণাত্মকভাৱেও এইটো ভাবিব নালাগে যে বহুতে কাম কৰিম বুলি ভাবিছিলে তেওঁলোকে কৰিবলৈ আগবাঢ়িছিলে কিন্তু হয়তো 7 জনে যেতিয়া মিলি পেলাই এটা সংস্থা খুলিলে 7 জনৰ হয়তো 2জন তেওঁলোকৰ হয়তো লগত নাই এতিয়া বৰ্তমান তাৰ কাৰণে তেওঁলোকৰ হয়তো কামটো মনোবল ভাগি গৈছে বা কোনোবাজন হয়তো নাইকিয়া হৈছে পৃথিৱীৰ পৰা বা কৰ্মব্যস্ততাত তেওঁলোক আঁতৰি গৈছে বিভিন্ন কাৰণ হ'ব পাৰে 7 জনৰ মনটো একে হ'ব লাগিব মনটো তেতিয়া মানে কামবিলাকো মনে মিলা হ'ব মানে লক্ষ্যটো যদি ঠিক থাকে মনটো তেতিয়া তাত মিলি থাকে মানে যদি লক্ষ্যটো ঠিক নাথাকে তেতিয়াহ'লে আপোনাৰ এজন মানুহেও সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিব পাৰে আৰু 2জন হওক 1000জন হওক যদি লক্ষ্যটো যদি ঠিক থাকে তেতিয়াহ'লে 1000 মানুহৰ মাজতো মনোমালিন্য নোহোৱাকৈ মানুহে সেই লক্ষ্যলৈ আগবাঢ়ি যাব পাৰে খুব সুন্দৰ এটা কথা মই শুনিছিলোঁ দেই আজি পৰা বহুত বছৰ আগৰ কাহিনী এনেকুৱা কিছুমান আপুনিও শুনিব পাৰে এনেকুৱা কিছুমান NGOৰ জন্ম হয় যিবিলাক NGO ধৰক আজি জন্ম হ'ল তেওঁলোকৰ কিন্তু যিটো প্ৰতিষ্ঠাৰ ডেট সেইটো 3 বছৰৰ আগতে দেখাই দিয়ে কাগজে পত্ৰে অকল ধৰক সেই চৰকাৰী অনুদানৰ বাবে আপুনিও শুনে এনেকুৱা কিছুমান শুনিছিলোঁ কিন্তু চৰকাৰী আচলতে ব্যৱস্থাটো সেইবোৰৰ কাৰণে হয়তো বহু এমেণ্ডমেণ্ট কৰিলে মানে এনেকুৱা হয় যদি কোনোবাই পঞ্জীয়ন কৰাৰ আগত যদি দেখুৱায় তেতিয়াহ'লে কি হয় তেওঁলোকে পঞ্জীয়নৰ আগৰ যিখিনি হিচাপ কি কাম কৰিছে সেইখিনি পঞ্জীয়নৰ সময়তে তেওঁলোকে দাখিল কৰিব লাগিব তো সেইখিনি ছাবমিট কৰি যদি তেওঁলোকে সেইটো পতিয়ন নিয়াব পাৰে বিভাগত তেতিয়াহ'লে তেওঁলোকৰ পঞ্জীয়নটো হ'ব আৰু এনেকুৱাও আছে এতিয়া আমাৰ গোলাঘাটতে 55 বছৰ হৈ গৈছে এবাৰ আপোনাৰ মানে তেওঁলোকৰ প্ৰতি মানে হেৰিতে আপোনাৰ স্বাধীনতা দিৱসত তেওঁলোকে হেৰি পাতে ডাঙৰ ফুটবল খেল পাতে প্ৰায় মানে 20,000 মান আপোনাৰ দৰ্শক আহে 55 বছৰ হৈ গৈছে খুমটাই ফ্ৰেন্স ক্লাব বুলি কয় তেওঁলোককো আমি এইবাৰৰ পৰা তেওঁলোককো আমি অলপ শৃংখলাবদ্ধভাৱে যাতে সংগঠনটোক যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি তেওঁলোকক যিখিনি সাহায্য দিব লাগে সেইখিনি আমি দিহা পৰামৰ্শ দি লগত আগবঢ়াই নিব খুজিছোঁ 55 বছৰে তেওঁলোকে খেলখন পাতি আহিছে গ্ৰাম্য ক্ৰীড়াক তেওঁলোকে ধৰি ৰাখিছে আগবঢ়াইছে কিন্তু তেওঁলোকৰ পঞ্জীয়ন নাই তেওঁলোকৰ পঞ্জীয়ন কিন্তু তেওঁলোকে কি হৈছে যে গ্ৰাম্য ক্ৰীড়াটো তেওঁলোকৰ অঞ্চলৰ ল'ৰাবোৰ যাতে ফুটবল খেলে জিলাখনৰ ল'ৰা ছোৱালীয়ে যাতে ফুটবল খেলে চ' সেই কামটো ভাল এটা কাম কৰি আছে আছে কিন্তু তেওঁলোকে ধৰি লওক পঞ্জীয়ন কৰা নাই এতিয়া আমি তেনেকুৱা ধৰণে যিবোৰ সেৱা মনোভাৱেৰে যিখিনিয়ে কাম কৰি আছে তেওঁলোকক আমি পঞ্জীয়নত সহায় কৰিবৰ কাৰণেও আমি এই বছৰৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ খুব সুন্দৰ মানে আজি গোটেই অনুষ্ঠানটোত NGOৰ বিষয়ে আমি কথা পাতি আছোঁ আপোনালোকে গমেই পাইছে আৰু সামাজিক উন্নয়ন ফৰাম আপোনাৰ অনুষ্ঠানটোৰ জন্ম কেতিয়া হৈছিলে কি উদ্দেশ্য লৈ আৰম্ভ কৰিছিলে আৰু যেটো অধিবক্তা আপুনি পঢ়া শুনা কৰিলে আইনৰ আপুনি ধুনীয়াকৈ কৰি থাকিব পাৰিলেহেঁতেন উকালতি কিন্তু সেইবিলাকৰ পৰা আহি এটা NGO জন্ম দি সামাজিক দায়বদ্ধ সামাজিক হ'বলৈ মানুহজনক কোনে উদ্বুদ্ধ কৰিলে আপোনাক এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব সেইটো হৈছে যে আমি ছাত্ৰ অৱস্থাত মই ক্লাছ মানে আপোনাৰ 7 মানে 7ম 8ম মানতে এটা বামপন্থী ছাত্ৰ সংগঠনৰ লগত জড়িত হৈছিলোঁ তো
তেতিয়া মই মানে যেতিয়া মানে সদস্য পদটো মই যেতিয়া দিছিলোঁ দিয়াৰ পাছতে তাৰ মানে নৱেম্বৰ ডিচেম্বৰ মানত মই সদস্য পদটো দিছোঁ আৰু দিয়াৰ পাছত মই নেক্সট যেতিয়া ছেশ্যনটো আৰম্ভ হৈছে জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পাছত তাৰ মই প্ৰতিক্ৰিয়াটো মই পাইছোঁ চ' আগত যিখিনি মানুহে ভাল পায় ধৰি লওক সেই মানুহখিনিয়ে হঠাতে অলপ বেয়া পোৱা যেন অনুভৱটো তেতিয়াৰ পৰাই মোৰ হৈছে বামপন্থী চিন্তাধাৰাৰ যিসকল ব্যক্তি আছে বা আজিৰ তাৰিখতো আছে তেখেতসকলক অলপ এটা বেলেগ দৃষ্টিৰে চোৱা হয় তো মই ছাত্ৰ সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'লোঁ আমাৰ পৰিয়ালগতভাৱেও আমাৰ মানে বামপন্থী আদৰ্শৰ লগত জড়িত গোটেই আমাৰ পৰিয়ালৰ সৰহ মানে আমাৰ পৰিয়ালৰ মানে 60-70জন মানুহে মানে আমাৰ আচলতে বামপন্থী আদৰ্শতে বিশ্বাসী কিছুমানৰ পাৰ্টি মেম্বাৰশ্বিপ আছে ধৰি লওক কিছুমানৰ নাই কিন্তু আদৰ্শত বিশ্বাসী গোটেই ফেমিলিটো চ' মই সেই ধাৰাতে মই ধৰি লওক আদৰ্শতে মই আগবাঢ়িলোঁ তো মাৰ্ক্সবাদ মই বিশ্বাস কৰোঁ সেইমতে মই আগবাঢ়িলোঁ আগবঢ়াৰ লগে লগে এনেকুৱা হ'ল যে লাহে লাহে যিবোৰ মোৰ বন্ধু আছিলে সেই বন্ধুসকলেও মোক মানে যেতিয়া মই মানে আপোনাৰ মেট্ৰিক পাছ কৰিলোঁ তাৰ পাছৰ পৰা মই যিটো সংটো মানে মই ধৰি লওক গোলাঘাট নগৰত 18 কিলোমিটাৰ আঁতৰত গৈ মই পঢ়িব গ'লোঁ আগত ঘূৰি আহিলে যিটো আত্মীয়তা থাকে তেওঁলোক ধৰি লওক বেলেগ এটা জাতীয় সংগঠনত আছে মই বেলেগ এটা সংগঠনত আছোঁ চ' সেই অলপ বাধা কিছুমান অলপ মনত ভাৱ কিছুমান থাকে যদিও আমাৰ বন্ধুত্বত একেবাৰে আঘাত হোৱা নাই তথাপিও কিছু গেপ লাহে লাহে সেইখিনি উপলব্ধিত নিশ্চয় আছে আৰু আমি মই যেতিয়া দায়িত্ব ল'লোঁ গোলাঘাট জিলাটো আমি যেতিয়া মই থাকিলোঁ তেতিয়া মই নগৰত প্ৰথম মানে এই ছাত্ৰ সংগঠনটোৰ গোলাঘাট নগৰত তেতিয়া মানে স্থিতিটো একেবাৰে নাছিলে আমি দুজন লগ হৈ পেলাই গোলাঘাট নগৰত আৰম্ভ কৰিলোঁ আকৌ পুনৰ জীৱিত কৰিবৰ কাৰণে চ' গোলাঘাট নগৰত আমি সফল হ'লোঁ তাৰপৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আমি সংগঠনটোৰ কাম কাজ আমি আৰম্ভ কৰি যিখিনি সেই সময় আমাৰ আছিলে ছাত্ৰ সেইসকলৰ মাজত আমি সোমাই গ'লোঁ আৰু আমাৰ সংগঠনৰ ফালৰ পৰা তেতিয়া নিৰ্বাচনবোৰতো জয় হৈছিলে আৰু তেতিয়া আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানো পাতিছিলোঁ সেই অনুষ্ঠান পাতোঁতে এনেকুৱা হয় ধৰি লওক আমি ৰাভা দিৱসটো পাতোঁ ধৰি লওক আমি 1 টকা 2 টকা 5 টকা কোনোবাই 50 টকা দিলেও তেখেতৰ মুখখন আমি মানে মনত ৰাখিবলৈ চাওঁ আৰু যে তেওঁ 50 টকা দিছে অহাবাৰ প্ৰগ্ৰেমটো পাতিলে তেওঁ 50 টকা এটা তেওঁৰ পৰা আনিব লাগিব তো তেনেধৰণে আমি বক্স কালেকশ্যন কৰি আমি সংগঠন কৰা তাৰপাছত এনেকুৱা এটা হ'ল আমি ৰাভা দিৱসৰ দিনাখনে আমি সম্বৰ্ধনা আমি জনাওঁ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আৰু সেই সময়ত এনেকুৱা এটা ধাৰণা আহিলে যে মানে আত্মসহায়ক গোটসমূহেও মানে সম্বৰ্ধনা দিয়া এটা পৰ্যায় আহিলে মানে এতিয়া যেনেকৈ ধৰি লওক এৱাৰ্ড দিয়া এটা ট্ৰেণ্ড এটা চলি আছে এই সময়ত যদি চাই এৱাৰ্ড দিয়াজনৰ এৱাৰ্ড দিব পৰা আচলতে আছেনে নাই সেইটো মানে নাচায় বা যাৰ পৰা এৱাৰ্ডটো লয় তেখেতে আচলতে এৱাৰ্ড এটা দিব পৰা হয় নহয় বা সেইখন সমিতিৰ যোগ্যতা আছেনে নাই কোনোবাই হয়তো এবছৰ পঞ্জীয়ন হৈছে তেওঁলোকে এৱাৰ্ড দিবলৈ আৰম্ভ কৰি দিলে কিন্তু তেওঁলোকৰ নিজৰে কৃতিত্ব নাই কিন্তু আনৰ মানে সেইটোক মানে প্ৰশংসা কৰিব যায় আগৰ সেই তেতিয়া আমাৰ দিনত সেই 2000 মই মানে 5-6 বৰ্ষৰ কথা কৈছোঁ সেই সময়ছোৱাত আত্মসহায়ক গোটসমূহেও সম্বৰ্ধনা দিবৰ কাৰণে চেষ্টা মানে কৰিছে কৃতি ছাত্ৰ ছাত্ৰীসকল এনেকুৱা হয় যে বহু মানে সম্বৰ্ধনা অনুষ্ঠানত যাব নোৱাৰে তেওঁলোক ভালকৈ পাছ কৰাৰ পাছত এতিয়া নতুন শিক্ষা জীৱনত তেওঁলোকে পাতনি মেলিব নে নতুন কলেজলৈ জইন কৰিব নে এতিয়া তেওঁলোকে সম্বৰ্ধনা বুটলি থাকিব তো তেনেকুৱা এটা ক্ষেত্ৰত তেতিয়া মই অনুভৱ কৰিলোঁ যে আমি আচলতে যিহেতু সকলোৱে যিহেতু কৰে আমি অলপ সলনি কৰিব লাগে তেতিয়া সেই সলনিটো আমি এনেধৰণে কৰিলোঁ মই সিদ্ধান্ত ল'লোঁ তেতিয়া আমাৰ সমিতিত আমাৰ যিকেইজন আমি আছিলোঁ মই প্ৰস্তাৱটো আগবঢ়াই যে আমি দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আমি কিতাপ দিওঁ আমাৰ সম্বৰ্ধনাৰ পৰিৱৰ্তে আমি দুখীয়া কিতাপ দিওঁ 2010 চনত তেওঁলোকৰ ষ্টাডি মেটেৰিয়েল হয় তেওঁলোকৰ ষ্টাডি মেটেৰিয়েল এবছৰৰ কাৰণে আমি দিওঁ আকৌ লৈ আহোঁ আকৌ তেতিয়া বেলেগ এজনক দিব পাৰিব বেলেগ এজনক দিব পৰা যায় মোৰ লগৰ যিখিনি আছিল লগৰখিনিৰ পৰাই আমি আনিলোঁ সেইটো গ্ৰন্থকোষ প্ৰকল্প 2010 আমি আৰম্ভ কৰিলোঁ মানে জন্ম 2010ৰ পৰা আৰম্ভ হৈছে 2010 চনত মই সেইটো ছাত্ৰ যেতিয়া সংগঠনত আছিলোঁ তেতিয়া তাৰ পৰা মই সেইটো আৰম্ভ কৰিছিলোঁ তাৰপৰা 2012-11 মানত মই 11-12 মানত মই মোৰ যেতিয়া ডিগ্ৰী সম্পূৰ্ণ হৈছিলে 2008 চনত মোৰ মানে আচলতে এটা দুৰ্ঘটনা মোৰ মানে পতিত হৈছিলোঁ এতিয়া মোৰ ভৰি ভাগিছিলে আপোনাৰ কঁকালত স্ক্ৰু আছিলে ভৰিত ৰড আছিলে আৰু সেই সময়ছোৱাত মই এটা বেচৰকাৰী অনুষ্ঠানতে মই কাম কৰিছিলোঁ নিটছ বুলি তো তাতে মই তেতিয়া কেইদিনমান আৰম্ভ কৰিছিলোঁ হয় তো মই জাষ্ট আৰম্ভ কৰিছোঁ প্ৰথম সোমাওঁতে 8,000 দিব বুলি কৈছে আৰু এক্সিডেণ্ট যিদিনাখন হ'ব আৰু মানে যিদিনাখন হৈছে সেইদিনাখন ৰাতিপুৱা মই গম পাইছোঁ যে মোৰ সেইদিনাৰ পৰা 12,000 টকা হ'ব মানে কিন্তু পাছবেলালৈ মোৰ দুৰ্ঘটনা হৈছে আৰু তেতিয়া সেই 2007-8
বৰ্ষমানতে মোৰ দুৰ্ঘটনাটো হৈছিলে মই প্ৰায় 4 মাহমান বেডত আছোঁ তো সেই 4 মাহমান বেডত থাকোঁতে মোৰ ভাল হ'ল যে মই জীৱনটো আকৌ এবাৰ মই পালোঁ মই ভাবিলোঁ মই মানে খুব পজিটিভলি চাওঁ কথাখিনি মোৰ জীৱনত নিগেটিভ বুলি নাই মানে মই নিগেটিভলি নলওঁ মানে তো জীৱনটো মই 4 মাহ আকৌ বেডত থাকি আকৌ মই কি কৰিলোঁ কি নকৰিলোঁ মই ভাবিলোঁ ভাবি মই যিকণ সময় মোৰ পাৰ হৈ গৈছিলে সেইকণ সময় মই মোৰ জীৱনটোক আকৌ নতুনকৈ মই সজাবৰ কাৰণে মই তেতিয়া পৰিকল্পনা কৰিছোঁ আৰু তেতিয়া মোৰ পৰিকল্পনাৰ ভিতৰতে এটা বেচৰকাৰী সংগঠন খোলাৰ মোৰ পৰিকল্পনা আছিলে কাৰণ আমি কৰা কামখিনিক বহুতে মানে স্বীকৃতি দিব নিবিচাৰে আমি ভাল কথাটো ক'লেও এটা আদৰ্শগত পাৰ্থক্য যিহেতু থাকে এটা স্বীকৃতি দিব নিবিচাৰে বা সহযোগিতাটো স্বীকৃতিটো বাৰু প্ৰয়োজন নাই স্বীকৃতিটো লৈ পেলাই বিচৰাটো এইটো কথাটো উচিত নহয় কাম এটা কৰিলে কিন্তু সহযোগিতা ৰাইজৰ সহযোগিতাৰ অবিহনে কিছুমান কাম কৰিব নোৱাৰি কিছুমান মানে একোৱেই কৰিব নোৱাৰি আচলতে গতিকে সেই সহযোগিতাটোৰ কাৰণে তেতিয়াই মই চিন্তা কৰিলোঁ আৰু 2011-12 বৰ্ষত মই তেতিয়া এখন হস্পিটেলত মই এজ এ ৰিচিপশ্যনিষ্ট মই তেতিয়া মোৰ ভৰি ভগা মই ভাল মানে অপাৰেশ্যন কৰি ভাল হৈছে আৰু 6 মাহ 7 মাহ হৈছে তো তাৰপাছত মই ৰিচিপশ্যনত মই সোমাইছিলোঁ ভেকেনাল হস্পিটেলত আপুনি ৰিচিপশ্যনতো কাম কৰিছে মই কৰিছোঁ 2.5 বছৰমান মই কাম কৰিছোঁ তো মই তাৰ পৰাই LLB তাত থাকোঁতেই সম্পূৰ্ণ হৈছে তাত থাকোঁতে ৰিচিপশ্যনত থাকোঁতে আপুনি LLB কৰিছে হয় কমপ্লিট কৰিছোঁ তাৰপৰা আপোনাৰ মোৰ ইণ্টাৰেষ্টেড পাৰ্ট হৈছিলে ৰুৰেল ডেভেলপমেণ্ট তো মই সেইকাৰণে ৰুৰেল ডেভেলপমেণ্টতো মই MA মই কৰিছিলোঁ মোৰ অৱশ্যে মোৰ একদম প্ৰিয় এজন শিক্ষাগুৰু দেৱজিৎ ফুকন ছাৰ তেখেতে সদায় ইনচিষ্ট কৰিছিলে কলেজ লাইফত থাকোঁতেও তেওঁ মানে যে তেওঁ ছাৰে কৈছিলে যে তই এইটো MA-টো ৰুৰেল ডেভেলপমেণ্ট কৰ ইগন'ৰ কৰ নতুনকৈ কোৰ্চ আহিছে মোৰ ইণ্টাৰেষ্টেড পাৰ্ট যিহেতু ছাৰেও ক'লে আমি এইটো মই কৰিলোঁ ডিষ্টেঞ্চত কৰিলোঁ ইগন'ত আৰু মই ৰিচিপশ্যনত থাকোঁতে মোৰ সেয়া শেষ হৈছে আৰু মই ৰিচিপশ্যনত থাকোঁতে মই তাত ৱৰ্কাৰ্ছ ইউনিয়ন বনালোঁ তাত এমপ্লয়িজ ইউনিয়ন বনালোঁ মই ৱৰ্কাৰ হয় কিন্তু মই তাত ৱৰ্কাৰ হিচাপে থকাৰ পাছতো মই এমপ্লয়িজ ইউনিয়নখন তাত বনালোঁ যেনেকৈ গোলাঘাট টাউনত থাকোঁতে মই গোলাঘাট টাউনত টাউন কমিটি বনালোঁ ছাত্ৰ সংগঠনত তাৰপৰা গোটেই জিলাখনত মই জিলা সমিতিখন বনালোঁ মানে মোৰ গাঁৱত ক'ব গ'লে গাঁৱত টাউনত আৰু যদি কলনিকেল লাইফ যদি চাওঁ টাউনশ্বিপখনক যদি আমি কলনি হিচাপতো যদি ধৰোঁ তেতিয়া কলনিকেল লাইফ মানে 3টা জেগাতে মানে সংগঠন কৰাৰ এটা অভিজ্ঞতা এটা মোৰ আগৰ পৰা হ'ল আৰু গঢ়ি উঠিলে এইটো ভাল লাগিলে ৰিচিপশ্যনত থাকিয়ে তেখেতে LLB কমপ্লিট কৰিলে তাৰপিছতে ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত MA কৰিলে তাৰপিছতে ৱৰ্কাৰ্ছ ইউনিয়ন বনালে হয় সঁচাকৈ ভাল লাগিছে হয় তাৰ পাছতে মই সেই 2012 বৰ্ষৰ সময়ছোৱাতে ৰিচিপশ্যনত মই কাম কৰি থাকোঁতেই মোৰ জীৱনটো তেতিয়া মোৰ 12,000 তেতিয়া 12,000 তাৰপাছত মই প্ৰথম সোমাওঁতে 12,000 আৰু তাৰপাছত আপোনাৰ 3 মাহমানৰ পাছত 15,000 মান হৈছিলে আমাৰ প্ৰথম দৰমহা 300 টকা 100 টকাটো এতিয়াও আছে হয় হয় মই মানে এক্সিডেণ্টৰ সময়ত দেউতাৰ মানে বহুত টকা খৰচ হ'ল মই চাকৰিটো যেতিয়া প্ৰথম সোমালোঁ তেতিয়া মই প্ৰথম ধাৰখিনি মানে মাৰিলোঁ আৰু ধাৰ মৰাৰ প্ৰক্ৰিয়াটোত আৰম্ভ হ'ল সেইখিনি শেষ হোৱাৰ পাছত দেউতাই এখন গাড়ী লৈছিলে দাদাই লগত মিলি দাদাও পইচা দিছিলে দেউতাই মিলি তো তাৰ পাছত এচোৱা মই আকৌ সেই ধাৰ মৰাটোত মানে হেৰি কৰিলোঁ দেউতাৰ ৰিটায়াৰ হ'ল চ' সেইখিনি তেনেধৰণে আগবাঢ়িলে আৰু সেই সময়তে তেতিয়াই ভাবিলোঁ যে নহয় জীৱনটো আচলতে মই তেতিয়াই ভাবিলোঁ যে জীৱনটো মোৰ কি হয় মই জীৱন মানেনো কি মই তেতিয়াই ভাবিলোঁ যে জীৱন মানে হৈছে দায়িত্ব পালন মোৰ তেতিয়া সেইটো সময় অনুভৱ যে মই কি কৰিলোঁ মই পৰিয়ালৰ প্ৰতি দায়বদ্ধ আৰু তেতিয়া ভাবিছোঁ যে পৰিয়ালৰ প্ৰতি মই দায়বদ্ধ হৈ কাম কৰিছোঁ যোৱা সময়ছোৱাত আৰু এজন মানুহে পৰিয়ালৰ হৈ কাম কৰিব লাগে তাৰ পাছতে আহিলে যে অৰ্থনীতিৰ কথা যে ঘৰখন মা দেউতাই যেনেকৈ আমাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে এটা সময়ত দেউতাহঁতে যেতিয়া কাম কৰিব নোৱাৰা হ'ব মায়ে কাম কৰিব নোৱাৰা হ'ব মা দেউতাহঁতক বা নিজৰ পৰিয়ালটো চলাবৰ কাৰণে আমি অৰ্থ উপাৰ্জন কৰিব লাগিব এইটো হৈছে ব্যৱস্থা গতিকে অৰ্থনৈতিক এটা দায়িত্ব থাকে তো সেই দায়িত্বটো মই পালন কৰিব লাগিব আৰু সেইকাৰণে মই ৰিচিপশ্যনৰ দায়িত্বটো মই সোমাইছিলোঁ তাৰ পাছতে আপোনাৰ তৃতীয়টো দায়িত্বৰ কথাটো মই উপলব্ধি কৰিলোঁ যে সেইটো হৈছে সামাজিক দায়বদ্ধতাটো আমাৰ থাকিব লাগে সমাজৰ প্ৰতি যদি আমি দায়বদ্ধ নহওঁ তেতিয়াহ'লে আজি এই ব্যৱস্থাটো আমি নাপালোহেঁতেন গতিকে এই সমাজখনৰ উত্তৰণৰ কাৰণে কাম কৰাৰ প্ৰয়োজন আছে আৰু যিটো মই জড়িত হৈ কাম কৰি আছিলোঁ তাৰ পাছত ভাবিলোঁ যে ধৰি লওক আপোনাৰ পৃথিৱীখনৰ যদি কথা ভাবোঁ বা বিশ্বব্ৰহ্মাণ্ডৰ কথা যদি ভাবোঁ তেতিয়া মই এইটো ভাবোঁ যে এই গোটেই বিশ্বব্ৰহ্মাণ্ডখন বা পৃথিৱীখন অকল মানুহৰ কাৰণে সৃষ্টি কৰা নাই
তো প্ৰকৃতিৰ কাৰণে বা প্ৰকৃতিৰ কাৰণে আমাক কৰিবলগীয়া থাকে ভাৰসাম্য ৰক্ষা হৈ থাকিলেহে মানৱ জাতি বা জীৱকুল এই পৃথিৱীত এই ধাৰাত থাকিব পাৰিব গতিকে প্ৰকৃতিৰ দায়িত্বটো আমি পালন কৰাটো এটা জীৱনৰ মানে মানুহৰ প্ৰত্যেকজন মানুহৰ এটা দায়িত্ব বুলি মই ভাবোঁ আৰু সেই তেনেধৰণে মই প্ৰকৃতি সংৰক্ষণৰ কাৰণে প্ৰকৃতিবিদ নহ'লেও কাম কৰিছিলোঁ আৰু শেষত এটা কথা ভাবিছিলোঁ যে ৰাজনীতিটো মানে এনেকুৱা এটা বিষয় যিটো বিষয় আমি এৰাই চলিব নোৱাৰোঁ আমাৰ মানে আমি কি খাম কি পিন্ধিম আমাৰ ভৱিষ্যতটো কি হ'ব নতুন প্ৰজন্ম কোনটো দিশে যাব মেইন ষ্ট্ৰেইংডাল এটা জাতিৰ হওক এখন দেশৰ গোটেই ভৱিষ্যতটো ৰাজনীতিৰ ওপৰত নিৰ্ভৰ কৰি থাকে গতিকে ৰাজনীতিটোৰ দায়িত্বও আমি পালন কৰাৰ প্ৰয়োজনীয়তা আছে গতিকে এই 5টা যদি দায়িত্ব আপোনাৰ পাৰিবাৰিক আপোনাৰ অৰ্থনৈতিক সামাজিক আৰু প্ৰাকৃতিক আৰু ৰাজনৈতিক এই দায়িত্ব যদি 5টা দায়িত্ব এজন ব্যক্তিয়ে যদি সঠিকভাৱে বা কৌশলগতভাৱে যদি পালন কৰি যাব পাৰে আৰু তাত যদি বেলেঞ্চটো মানে সমান্তৰাল মানে যদি কৰি যাব পাৰে তেতিয়াহ'লে জীৱনটো অৰ্থপূৰ্ণ হয় মানুহৰ জীৱনটো যিকণ আমি জীয়াই আছোঁ বা আমাৰ পৰা জনসাধাৰণ পৰিয়াল সকলোৱে আচলতে লাভান্বিত হয় তো ধুনীয়াকৈ মানে খুব ধুনীয়াকৈ ডাঙৰীয়াই বুজাই দিছে মানে ইয়াত দুটা বস্তু বুজাই দিলে আপুনি এজন পুৰুষৰ দায়িত্ব আৰু আমি জন্ম হোৱাৰ উদ্দেশ্য হয় আৰু লগতে মানে আমাৰ দায়িত্ববোধ ইমান ধুনীয়াকৈ 5 প্ৰকাৰে বুজাই দিছে আৰু জীৱন সম্পৰ্কে একদম চমুকে খুব ধুনীয়াকৈ বুজাই দিলে ধন্যবাদ দেই মানে মই মোৰ জীৱনটোৰ কথাহে মানে ধৰি লওক কৈছোঁ মই যিটো উপলব্ধি কৰোঁ বা মই যেনেধৰণে জীৱনটো পাৰ কৰিছোঁ এতিয়া ধৰি লওক আপোনাৰ ইয়াতে মই দেখিছোঁ খুব ধুনীয়া ফটো এখন শিৱৰ ফটো এখন দেখিছোঁ মানে ধৰি লওক মই আস্তিক নে নাস্তিক মই নাজানো মই নিজেও মই নাজানো কিন্তু শিৱৰ যিটো চৰিত্ৰ মোক আকৃষ্ট কৰে মানে এজন ব্যক্তিৰ প্ৰতি আমি খুব আকৰ্ষিত হওঁ ধৰি লওক আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতি আমি আকৃষ্ট হ'লোঁ তো বিষ্ণুপ্ৰসাদ ৰাভাদেৱক যেতিয়া আমি পাতোঁ তেতিয়া আমি তেখেতক যেতিয়া স্মৰণ কৰোঁ ধৰি লওক মই তেতিয়া স্মৰণ এইধৰণেই কৰোঁ যে তেখেতে যেনেধৰণে ধৰি লওক সা সম্পত্তিৰ প্ৰতি লোভ নাৰাখি জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ সমস্যাখিনি গীতৰ মাধ্যমেৰে আপোনাৰ কবিতাৰ মাধ্যমেৰে নাটকৰ মাধ্যমেৰে যেনেধৰণে উপস্থাপন কৰিছিলে গতিকে সেই তেখেতৰ যিটো অৱদান সেই অৱদানটোক মই সেই মুহূৰ্তত মই স্মৰণ কৰোঁ এতিয়া ধৰি লওক দেৱ দেৱীসকলৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে যিমান মই বুজি পাওঁ যিমান মানে শিকিছোঁ তেতিয়া মই শিৱৰ যিটো চৰিত্ৰ মহাদেৱৰ চৰিত্ৰটোৱে মোক বেছি আকৃষ্ট কৰে আৰু জীৱনত মই সেইটো প্ৰয়োগো কৰোঁ মানে ধৰি লওক তেখেত নীলকণ্ঠ বুলি কওঁ তেখেতে মানে জগত বচাবৰ কাৰণে যিটো বিষ পান কৰিলে বিষ পান কৰি তেখেতে জগতক গোটেই বচালে তো মই তেখেতৰ যেতিয়া স্মৰণ কৰোঁ তেখেতক যেতিয়া স্তুতি কৰোঁ মই এইটোৱে স্তুতি কৰোঁ যে মানুহে জীৱনত বহুত তিক্ততা পায় বহুত আঘাত পায় তো যিখিনি আঘাত পাইছে সেইখিনিয়ে জীৱন যিখিনি তিক্ততা পাইছে জীৱনত সেইখিনিয়ে জীৱন যিখিনি হেৰাই গৈছে সেইখিনিয়ে জীৱন যিখিনি পাইছে সেইখিনিয়ে জীৱন পোৱা আৰু নোপোৱা গোটেইখিনি মিলাইয়ে জীৱন কিন্তু তিক্ততা যিখিনি বেয়া অভিজ্ঞতা অপবাদ শিৱকো অপমান কৰি থৈছে সেই অপমানখিনি যেনেকৈ মহাদেৱে নীলকণ্ঠ হৈ তেওঁ ধাৰণ কৰিলে আমি সেইখিনি তেনেধৰণে ধাৰণ কৰিবলৈ শিকিব মই সেইটোৱে তেখেতক তেনেধৰণে স্তুতি কৰোঁ যে সন্তুষ্ট সোনকালে হয় সন্তুষ্ট তেখেত লাক্সাৰী বোলা বস্তুটো তেখেতৰ নাই হয় আমি যেনেধৰণে সহজ গতিকে আমাৰ জীৱনত পোৱা ঘাট প্ৰতিঘাতখিনি যদি তেখেতক যদি আমি অনুকৰণ কৰোঁ তেখেতক যদি আমি পূজা কৰোঁ তেতিয়াহ'লে এই কথাটো আমি মানে প্ৰতিশোধ পৰায়ণ হ'ব নালাগিব মানে প্ৰতিশোধ পৰায়ণতা হিংসা এইখিনি ভাৱ আমাৰ থাকিব নালাগিব যিসকলে বিশেষকৈ মই ভাবোঁ যে শিৱ যিসকল আৰাধ্য দেৱতা হিচাপে তেওঁলোকে পূজা কৰে বা প্ৰতিশোধ পৰায়ণতা বা দুখ এইখিনি থাকিব নালাগে এইখিনি তেওঁলোকে আছুতীয়াকৈ ৰাখিব পাৰিব লাগে মানে তেতিয়াহে আচলতে যিটো পূজা কৰা হয় তেতিয়া এটা প্ৰকৃতাৰ্থত আচলতে পূজা কৰা হ'ব আমি মহাদেৱক পূজা কৰোঁ কিন্তু মহাদেৱৰ পথটো যদি অনুকৰণ নকৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ পূজা বা অনুকৰণ কৰিতো লাভ নহয় আপুনি খুব ভাল লাগিলে মহাদেৱৰ কথা ক'লে মই কৈলাশ খেৰ বলিউডৰ কণ্ঠশিল্পী তেওঁৰ লগত এটা পডকাষ্টত তেওঁ শিৱ ভক্ত তেওঁ ইমান ধুনীয়াকৈ বুজাই দিছিলে শিৱৰ যিখিনি কথা তাৰপিছত আপুনি আজি মোক তেনেকৈ বুজাইছে খুব ভাল লাগিছিলে সেইদিনাও ভাল লাগিছে আজিও ভাল লাগিছে শিৱৰ কথা যেতিয়াই কয় তেতিয়াই ভাল লাগে একচুৱেলি ইয়াৰ পিছতে আহিলোঁ NGOৰ জন্ম হৈ গ'ল
এতিয়া এনজিঅ'টো কিমান বছৰ হ'ল আপোনালোকৰ? আমি 2012 বৰ্ষত আমাৰ প্ৰতিষ্ঠা হৈছিলে। আমি 2012 বৰ্ষৰ পৰাই আমি তেতিয়া প্ৰথম অৱস্থাত যিমানখিনি মোৰ চিনাকি আছিলে কলেজত যিখিনি আমাৰ জুনিয়ৰ্ছ আছিলে তেওঁলোকক লগ কৰিলোঁ প্ৰথম। তেওঁলোকক লগ কৰি পুৰণা যিখিনি কিতাপ আছিলে সেই পুৰণা কিতাপখিনি আমি সংগ্ৰহ কৰিলোঁ 2012 চনত। তো 2012 চনত আমি সামাজিক উন্নয়ন ফৰামৰ ফালৰ পৰাও আমি কিতাপ দিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথম আমি মৰঙী মহাবিদ্যালয়ত দিলোঁ, দীঘলীয়া সময় মৰঙী মহাবিদ্যালয়ত দিলোঁ। তাৰপাছত কমাৰগাঁও মহাবিদ্যালয়, আপোনাৰ খুমটাই জয়া গগৈ মহাবিদ্যালয়, আপোনাৰ মেৰাপানী যিটো আমাৰ দৈয়াং যিটো সীমামূৰীয়া অঞ্চল নাগালেণ্ডৰ, তাত আমি কিতাপ দিলোঁ। তাৰপাছত ফৰকাটিং মহাবিদ্যালয়ত। তো এনেধৰণে আমি কিতাপসমূহ দি প্ৰায় 10,000ৰ ওপৰত আমি ছাত্ৰ ছাত্ৰী মানে পঢ়ালোঁ। তাৰপাছত অসম চৰকাৰেও এখন আঁচনি ল'লে যে যিসকল মানে হেৰি আছিলে আপোনাৰ প্ৰথম স্নাতক তাৰপাছত হাই ছেকেণ্ডেৰীত পঢ়াসকলকো বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰিবলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰা আমাৰ সংখ্যাটো কমি গ'ল। বা ভেঞ্চাৰ আমি তাৰপাছতো আমি যিবোৰ ভেঞ্চাৰ আছিলে ভেঞ্চাৰ আমি সকলোৱে জানো যে অসমতহে আছে ভেঞ্চাৰ, ভাৰতৰ বেলেগ জেগাত নাই। ভেঞ্চাৰ মুভমেণ্টটো এটা সমাজৰ প্ৰতি দায়বদ্ধ হোৱা এটা মুভমেণ্টেই আছিলে বা বেচৰকাৰী অনুষ্ঠানেই আছিলে। মানুহে ঘৰৰ বাঁহ বেত দি নিজৰ গাঁৱত স্কুল প্ৰতিষ্ঠা কৰিছিলে যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে। স্বাধীনোত্তৰ কালৰ পাছত আচলতে যেনেধৰণে শিক্ষা অনুষ্ঠানৰ সংখ্যা বাঢ়িব লাগিছিলে তেনেধৰণে আচলতে বাঢ়ি নাহিলে, বা আমাৰ সেই সময়ত অৰ্থনৈতিক অৱস্থাটো তেনেধৰণৰ নাছিলে যে আমি ইমানখিনি বিদ্যালয় হেৰি কৰিব পাৰিম। চ' লাহে লাহে এই ভেঞ্চাৰৰ যেনেধৰণে আমি মানে মূল বিষয়টো যিটো হ'ল যে আমি ভেঞ্চাৰত প্ৰথমতে দিয়া নাছিলে চৰকাৰে। তো তেতিয়া আমি সেই ভেঞ্চাৰ যিবোৰ মানে মহাবিদ্যালয় যিবোৰ আছিলে ভেঞ্চাৰ মহাবিদ্যালয়বোৰতো আমি দীঘলীয়া সময় তাত দিলোঁ। তাৰপাছত আমি বিভিন্ন ধৰণৰ আমি ধৰি লওক মানে কম খৰচতে যিখিনি সজাগতামূলক কাম কাজ কৰিব লাগে আমি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ লগতো পিছত একেলগে কিছুমান আইন সেৱা জড়িত বিষয় কিছুমান আমি মানে মানুহৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিলোঁ। এটা কথা ক'ব লাগিব, মই ৰিচিপশ্যনত থাকোঁতে মানে ৰুৰেল ডেভেলপমেণ্টত মোৰ এটা ডিচাৰ্টেশ্যন প্ৰজেক্ট যেতিয়া থাকে মই তেতিয়া মানে এনৰেগাৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত কাম কৰিছিলোঁ। এনৰেগা তো এনৰেগাৰ ওপৰত মই অকণমান অধ্যয়ন কৰিছিলোঁ। মই এনৰেগা ইউনিয়ন এখনো বনাইছিলোঁ তেতিয়া এনৰেগা ইউনিয়নখন মোটামুটি মানে AITCৰ আণ্ডাৰত এখন সমিতি বনাই থোৱা আছিলে। তো মূল সমিতিখন আমি বনাই পেলাই সেই সমিতিৰ লগতে যিটো ৰেজিষ্টাৰ্ড অলৰেডি কৰি থোৱা আছিলে তাৰ লগতে আমি বনাই লৈছিলোঁ। তো এনৰেগাৰ আইনখন খুব ধুনীয়া আছিলে। এনৰেগা আইনখন মানে ইমানেই ধুনীয়া, আজি তাৰিখতো যদি সঠিক ৰূপায়ণ হ'ল হয় তেতিয়াহ'লে বহুত মানুহ উপকৃত হ'লহেঁতেন। কাৰণ প্ৰত্যেকে কাম কৰিলে পইচা পালেহেঁতেন, আৰু কামটো মানে এনেকুৱা ডিমাণ্ডেড মানে জনসাধাৰণৰ নিজৰ সুবিধা অনুযায়ী তেওঁলোকে মানে কামটো বিচাৰিব লাগে পঞ্চায়তত যে মই কাম কৰিবৰ কাৰণে এতিয়া বোলে মোৰ খেতি বাৰী নাই মই এতিয়া কাম কৰিব বিচাৰিছোঁ। তো সেই অনুপাতে পঞ্চায়তে তেওঁলোকক কামটো দিব লাগে। আৰু কামটো যদি দিব নোৱাৰে তেতিয়াহ'লে এখন পইচা দিব লাগিব, কাৰণ সেইটো দায়িত্ব। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে বা আইনত এইটো লিপিবদ্ধ আছিলে, সেইটো দায়িত্ব পালন কৰিব লাগে। চ' সেইধৰণে আমি আন্দোলনটো আৰম্ভ কৰিছিলোঁ। বা আপোনাৰ 2000ৰ ওপৰত মানে শ্ৰমিকে সেইটো সময়ত কেছো দিছিলে, আমি কেছ ফাইলো কৰাইছিলোঁ। তো কেছ ফাইল কৰি গোলাঘাট মানে কাম পোৱা নাছিলে, তেওঁলোকে কাম পোৱা নাছিলে, যিটো ভাত্তা দিব লাগে সেই ভাত্তাটোৰ কাৰণে আমি তেতিয়া কেছ কৰিলোঁ। তো কেছ কৰাৰ পাছত গোলাঘাটত আমাৰ মানে লোক আদালতত এটা সিদ্ধান্ত মানে হেৰি হৈছিলে যে তেওঁলোকক পইচাটো দিব লাগে। আৰু এইটো বিভাগৰ ফালৰ পৰাও তেতিয়া DRD আছিলে, DRD ফালৰ পৰা কোনে কিমান পইচা পায় সেইটো ধৰি লওক আপোনাৰ চহী মাৰি তেওঁলোকে দি দিছিলে। কিন্তু ধৰি লওক তেখেতসকলক সেই পইচাটো পিছত আৰু নাপালে। আমি আন্দোলন কৰিছিলোঁ যদিও গোটেই ব্যৱস্থাটো এনেকুৱা ধৰণৰ আইন আঁচনি বহুখিনি আছে ধৰি লওক, কিন্তু সঠিক ৰূপায়ণটো নহয়। মানে এতিয়া এনৰেগা আঁচনিটোৰ কথা যিটো ক'লে মানুহক কাম কৰাৰ প্ৰতি উদ্বুদ্ধ কৰিছিলে চৰকাৰে, আহা কাম কৰিব পইচা দিম আমি। এতিয়া মানে চৰকাৰে এনেকুৱা কিছুমান আঁচনি আনিলে মানুহে কাম নকৰা হ'ল। হয় ন, আৰু এনেকুৱা হয় ন, সেইটো হয়। মানে এটা কথা ক'ব লাগিব, এনৰেগাখন বিফল হোৱাত মূলতঃ যিসকল বিষয়া জড়িত আছিলে তেওঁলোক মানে জগৰীয়া। কাৰণ কি হয়, আমি যিখিনি ওচৰৰ পৰা দেখিছিলোঁ আগত মানে ধৰি লওক যিটো ফাণ্ড ফ্ল'টো যিটো হৈছিলে বেলেগ বেলেগ আঁচনিত, এনৰেগা অহাৰ পাছত এনৰেগা আহিলে। তো তেতিয়া মানে বিষয়া কৰ্মচাৰীসকলৰ যিটো মানে নিজে কামটো কৰালে যিটো তেওঁলোকৰ সুবিধা হয়, তো সেই ধৰণে কামটো কৰিব নোৱাৰাৰ কাৰণে যাতে তেওঁলোকে কামটো আবণ্টন কৰি নাৰাখে,
ইঞ্জিনিয়াৰসকলে কামটো আগতীয়াকৈ আবণ্টন কৰি ৰাখিব, তেওঁলোকে নকৰে। তেওঁলোকেও মানে এনেকুৱা হ'ল যে যিমান পাৰি ইয়াক মানে বন্ধ কৰাৰ কাৰণে যিটো কৌশল ৰচনা কৰিব লাগে সেই কৌশল ৰচনাটোৱে তেওঁলোকে কৰিলে, আৰু তাৰ ফলত মানে সঠিকভাৱে আইনখন প্ৰযোজ্য নহ'ল। এখন আইন থকাৰ পাছতো আৰু এটা গভৰ্ণমেণ্ট মেকানিজিম, এটা ইমানবোৰ বিভাগ থকাৰ পাছতো, ইমান বিভাগৰ চাকৰিয়াল মানুহ থকাৰ পাছত ৰাইজৰ টকাৰে তেওঁলোকে দৰমহা পাই আছে, কিন্তু তেওঁলোকৰ দায়বদ্ধতাহীন হোৱাৰ বাবে আচলতে এই আইনখন বা জনসাধাৰণ উপকৃত হোৱা নাই। এইবাৰ আহিলোঁ অকণমান, এয়াতো মানুহৰ কাৰণে NGOটোৱে কাম কৰা, বন্যপ্ৰাণীৰ কাৰণে মানুহ আৰু হাতীৰ সংঘাতৰ কথা অসমবাসীৰ ৰাইজে গমেই পায়, কিন্তু শেহতীয়াকৈ কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে, আপোনালোকে নিশ্চয় গম পাইছে। হাতীয়ে মানুহে একেলগে বসবাস কৰিবলৈ শিকিছে, হাতীয়েও অপকাৰ নকৰে, মানুহে অপকাৰ নকৰে। প্ৰথমে দুটামান ভিডিঅ' আপোনালোকে চাই লওক, ইমান সুন্দৰ সুন্দৰ ভিডিঅ', আৰু এই ভিডিঅ'কেইটা ক'ৰ পৰা আহিছে মই অলপ পিছতে আপোনালোকক ক'ম। হয়তো এই ভিডিঅ'কেইটা আপোনালোকে কেইদিনমানৰ পৰা পায়ে আছে ছ'চিয়েল মিডিয়াত, চাই লওক ভিডিঅ'কেইটা। এই যে ভিডিঅ'সমূহ ভাইৰেল হৈ আছে, হাতী ৰাস্তাৰে গুচি গৈছে, জপনাখন পেলাই থৈ গৈছে, এটা হাতীয়ে তুলি থৈ গৈছে, কাম কৰা মহিলাসকলে তাঁত বৈ আছে, ধুনীয়াকৈ পাৰ হৈ গৈছে হাতীখিনি। হাতী মানুহৰ সংঘাত বুলি আমি নিউজত ডাঙৰ ডাঙৰকৈ পায়ে থাকোঁ, কিন্তু আপোনাৰ সেই অঞ্চলত, গোলাঘাট অঞ্চলত বা আপোনাৰ সমষ্টিত এনেকুৱা কিছুমান কাম কৰিছে যাৰ ফলত এতিয়া এনেকুৱা পৰিৱেশ এটা আহিছে বুলি আপুনি দাবী কৰে বা আপোনাৰ অঞ্চলৰ মানুহেও কয়, সেই বিষয়ে অকণমান জানিম। আচলতে হাতী আৰু মানুহৰ সহ অৱস্থানটো বহু পুৰণা, আগৰ পৰাই সহ অৱস্থান কৰি আহিছিলে, আৰু প্ৰতিটো জীৱ জন্তুৱে আচলতে মানুহলৈয়ে ভয় কৰে। সেইটো এটা স্বাভাৱিক গোটেই প্ৰক্ৰিয়াতে আছিলে, কিন্তু যেতিয়া আমাৰ গোলাঘাটৰ বিশেষকৈ আমাৰ অঞ্চলবোৰত যেতিয়া লাহে লাহে যিবোৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে, তো সেই ৰিজাৰ্ভ ফৰেষ্টবোৰ যেতিয়া ভাঙি তাত বাগান হ'ল, বাগান ক্ৰমান্বয়ে নলা ধৰি লওক অলপ অলপকৈ বহাই আপোনাৰ আগলৈ নি জংঘল কাটি যেতিয়া হাতী যিবোৰ বিচৰণস্থলী আছিলে, সেই বিচৰণস্থলীবোৰ যেতিয়া বাগানলৈ পৰিণত হ'ল, আৰু হাতীও এটা মুক্তভাৱে বিচৰণ কৰি থকা এটা জন্তু, বহু পৰিমাণে তেওঁলোকক পানী লাগে, খাদ্য মানে 150 কেজি আপোনাৰ ধৰি লওক পানী লাগে, লিটাৰ লাগে, 100 কেজিৰ ওপৰত তেওঁলোকক খানা লাগে। তো ইমান এটা বৃহৎকায় এটা জন্তু, গতিকে তেওঁলোকৰ খাদ্যৰ যেতিয়া অভাৱ হ'ল, তেতিয়া তেওঁলোকে যেতিয়া জনাঞ্চললৈ আগতেও আহে তেওঁলোক পাৰ হৈ গুচি যায়, ইমান অসুবিধা নকৰে। হয় যদিও ইমান এটা নহয়, বৃহৎ অঞ্চল আছিলে, জনসাধাৰণৰ সংখ্যা কম আছিলে, ঘৰৰ সংখ্যা কম আছিলে, এতিয়া লাহে লাহে ঘৰৰ সংখ্যাটো বাঢ়িছে, উদ্যোগীকৰণ হৈছে, সচৰাচৰ যিবোৰ ৰাস্তাত আগতে অহা যোৱা কৰি আছিলে, এলিফেণ্ট কৰ্ণাৰ যিবোৰ কৰ্ণাৰ আছিলে, সেইবোৰত মানুহে ঘৰ বনাব ধৰিলে, তো তেওঁলোকৰ বাট পথবোৰ বন্ধ হ'ব ধৰিলে। গতিকে তেওঁলোকে এই বিচৰণ কৰা এটা ইমান প্ৰকাণ্ড জন্তু, যেতিয়া সেই সংঘাতটো লাহে লাহে বাঢ়িব ধৰিলে। কিন্তু আমি যিটো লক্ষ্য কৰিছোঁ এইটো হৈছে যে য'ত হাবি আছে, য'ত জংঘল আছে, য'ত তেওঁলোক আশ্ৰয় লয়, তাৰ কাষৰীয়া অঞ্চলবোৰত তেওঁলোকে উপদ্ৰৱটো নকৰে। মানে হয় জংঘলখনলৈ তেওঁলোক গুচি যাব, নহয় তেওঁলোকে জংঘলৰ পৰা ওলাই আহিব, সেই কাষৰীয়া অঞ্চলৰ লগত তেওঁলোকে সহ অৱস্থানেই কৰি ৰাখে। যেতিয়া অন্য প্ৰান্তলৈ যেতিয়া গুচি যায়, কাৰণ সেইটো জেগাত মানুহ মানে তেওঁলোক আহে, যেতিয়া গম পায় ছাইড এৰিয়াই তেওঁলোকে গুচি যায়। ধৰি লওক এই যিখিনি ভিডিঅ' আছে, এই ভিডিঅ'খিনি ধৰি লওক কোনোবা দিনাখন জপনাখন পৰি গৈছে, এজন হাতীৰ যে ভৰি লাগি পৰি গৈছে, এজনে তুলি থৈ গৈছে, কাষতে তাঁত বৈ আছে, দেখিছে পাৰ হৈ গৈছে, একো কৰা নাই, তেওঁলোক সচৰাচৰ অহা যোৱা কৰি আছে। কিন্তু অন্য প্ৰান্তৰ কথাটো অলপ সুকীয়া, কাৰণ মানুহে কি হৈছে, অন্য নতুন প্ৰান্তত হাতী যাবলৈ ধৰিছে। মানুহে খেতি যিহেতু এৰিছে, খেতি এৰাৰ লগে লগে য'ত খেতি কৰিছে তালৈ নতুন জেগাত গৈছে, তাত মানুহ ধৰি লওক আগতে সেই হাতী খেদাৰ লগত অভ্যস্ত নহয়, তাত হাতী খেদাৰ লগে লগে ধৰি লওক চাৰিওফালৰ পৰা হাতী খেদে, চাৰিওফালৰ পৰা যেতিয়া হাতী খেদে, গোটেই ৰাতিটো যেতিয়া মানুহে ইফালে খেদিব সিফালে খেদিব, তেতিয়া নিশ্চয়কৈ খং উঠিব, আৰু খং উঠাৰ ফলত কি হয়, কোনোবা এটা জেগাত গৈ আপোনাৰ এই ঘৰ ভাঙে বা এটা দুটা এনেকুৱা ভাগ হৈ যায়, সেই খেদি হওঁতে এতিয়া ভাগকৈ যেতিয়া যায়, সেই এতিয়া বা দুটীয়া হাতীকেইটাই বেছিকৈ অনিষ্ট কৰে। আৰু ডাঙৰ সমস্যা হৈছে মানে কি, আজিকালি ধৰি লওক TRP যুগ, ধৰি লওক ভাইৰেল হ'বৰ কাৰণে এনেকুৱাও কৰে বহুতে, বাগানত যেতিয়া গৈ পেলাই দিনত আশ্ৰয় লৈ থাকে, তেতিয়া মানে এনেকুৱা কিছুমানে গৈ চেণ্ডেলে গৈ টিকাত এনেকৈ চপৰিয়াই আহিব, তেওঁ ভিডিঅ'টো বনাব, ফটোখন কৰিব। চ' এই ধৰণে মানে বিভিন্ন ধৰণে হাৰাশাস্তি কৰে, ভিডিঅ' উঠাবৰ
কাৰণে তাত গৈ মানে শিলগুটি মাৰিব, আপোনাৰ কেটেপা মাৰিব। তো এই কিছুমান উদণ্ড কিছুমান যুৱক আছে যিসকলে দিনটো মানে তেওঁলোকৰ মানে খংটো উঠাই থাকে, শান্তিত থাকিব নিদিয়ে। তো ৰাতি হোৱাৰ লগে লগে সেই সংঘাতটো হয়। আৰু শেহতীয়াভাৱে আমাৰ মৰঙী অঞ্চলত আৰু বেছি বৃদ্ধি পাইছে। ইয়াৰ কাৰণটো হৈ গৈছে যে বগীধলা বাগানখন বন্ধ হৈ আছে। তো বগীধলা বাগানৰ যিবোৰ চাহ গছ আছিল সেইবোৰ বৰগছ নিচিনাকৈ ডাঙৰ ডাঙৰ গছলৈ ৰূপান্তৰিত হ'ল। গতিকে তেওঁলোকৰ স্থানটো পৰিৱৰ্তন হ'ল। আগত যিটো তেওঁলোকে থকা জেগা য'ত আছিলে তাতকৈ এতিয়া তেওঁলোকৰ স্থান পৰিৱৰ্তন হৈছে। দ্বিতীয়তে তেওঁলোকৰ খাদ্যাভ্যাস সলনি হৈছে। তেওঁলোকে ধান খাই এতিয়া ভাল পোৱা হৈছে। বহু সংগঠনে এনেকুৱাও কৰিছে যে ধানটো খাবৰ কাৰণে মানে খেতি কৰিছেও, মানে বহু অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে। কিন্তু মোৰ ব্যক্তিগত অনুভৱটো হৈছে যে হাতীক আচলতে ধান খাবলৈ দিব নালাগে, অভ্যাস কৰাই দিয়া মানে সি এটা ক্ষতি কৰিব ভৱিষ্যতে গৈ। তে সেইটো হয়তো চাগে বৈজ্ঞানিক দৃষ্টিভংগীৰে কিমান আলোচনা বা কিমান সেইটো বিশ্লেষণ কৰি কাম কৰিছে নাজানো। এইবোৰে কিন্তু সংঘাতটো বৃদ্ধিহে কৰিব। সেইবোৰ সংঘাত ৰোধ কৰাটি মানে মোৰ বোধেৰে এইটো এবাৰ ধানৰ জুতি লাগি গ'লে সেইটো আকৌ আহিবই খাবলৈ আহিবই। এটা কৰিব পৰা গ'লহেঁতেন যদি মানে এই সংঘাতটো যদি চৰকাৰী পক্ষৰ ফালৰ পৰা যদি ক্ৰপ ডেমেজৰ ক্ষেত্ৰত এলিফেণ্টৰ ক্ষেত্ৰত যদি তাত যদি ভৰাব পাৰিলে হয়, ক্ৰপ ডেমেজটো ইঞ্চুৰেঞ্চ হয়। কিন্তু বাই এলিফেণ্ট যদি কৰে, যদি হাতীয়ে যদি আপোনাৰ ক্ৰপ ডেমেজ কৰে, খেতি যদি পথাৰ নষ্ট কৰে, তাৰ ফলত যদি ইঞ্চুৰেঞ্চৰ পৰা যদি পইচা পালে হয় তেতিয়াহ'লে কিন্তু এই সংঘাতটো নহ'লহেঁতেন। কাৰণ খেতি নষ্ট কৰিলেও যদি পইচা পায়, এতিয়া চৰকাৰীভাৱে যিখিনি খেতিৰ পইচা পায় একেবাৰে নগণ্য, একদম কম পৰিমাণৰ হয়। যদি প্ৰকৃতাৰ্থত মূল্যটো যদি খেতিয়কসকলে পায় তেতিয়াহ'লে কিন্তু ইমান সংঘাত নহ'লহেঁতেন। কাৰণ বছৰেকৰ কাৰণে খেতিৰ দ্বাৰাই তেওঁলোকৰ কাৰোবাৰ এতিয়া মানুহৰ মানে জনসংখ্যা বৃদ্ধিৰ ফলত কাৰোবাৰ এবিঘা, কাৰোবাৰ 2 কঠা মাটি, কাৰোবাৰ আপোনাৰ ধৰি লওক 2 বিঘা মাটিত খেতি কৰিব গোটেই বছৰটোৰ কাৰণে খেতি। সেই যেতিয়া ধান খাই দিয়ে তেওঁলোকৰ কাৰণে অসুবিধা হয়। চ' সেইকাৰণে খেদিবৰ কাৰণে মানুহ সাৰ পাই থাকিলে গোটেই ৰাতি, তেওঁলোককো অত্যাচাৰ কৰিলে, ঘৰো ভাঙিলে। গতিকে এইটো যে সংঘাতপূৰ্ণ মুক্ত হ'বলৈ হ'লে এটাই উপায় আছে, এইটো চৰকাৰৰ হাততে আছে। সেইটো হৈছে এনজিঅ'য়ে কি কৰিছে, আপোনালোকে কিবা কৰিছে? আমাৰ ফালৰ পৰা আমি হাতীয়ে যিখিনি সচৰাচৰ খোৱা যিখিনি গছ সেইখিনি আমি ৰোপণ কৰিছোঁ। আৰু আমি এটা অধ্যয়ন কৰিছোঁ, আমি এটা বেছলাইন এটা অধ্যয়ন কৰিছোঁ। সতীসাধনী যিখন বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আমাৰ ডক্টৰ অন্তৰা বৰাৰ লগত মিলি আমি এটা অধ্যয়ন এটা কৰিছোঁ। আমি সৰু এটা ৰিচাৰ্চ ৱৰ্ক এটা কৰিছোঁ যাতে আমি এটা বেছ এটা আমি তথ্য কিছুমান আমি যোগাৰ কৰিব পাৰোঁ, যাতে যিসকলে সস্তি মানুহৰ সংঘাতৰ ওপৰত যিবোৰ ডাঙৰ অনুষ্ঠান বেচৰকাৰী সংগঠনে কাম কৰি আছে তেওঁলোকৰ হাতত যাতে আমি মৰঙীৰ সমস্যাটো যাতে তুলি ধৰিব পাৰোঁ। তাৰ কাৰণে আমি এটা তথ্য আমি সংগ্ৰহ কৰি মেলি এটা গৱেষণা প্ৰকল্প সৰুকৈ আমি কৰিছোঁ। আৰু তাৰ পাছত আমি কিছুমান মানুহৰ ঘৰ আমি চিনাক্ত কৰি লৈছোঁ, য'ত আমি তেওঁলোকৰ মানে ঘৰত প্ৰতি বছৰে সোমাই ঘৰ ভাঙে তেনেকুৱা অঞ্চলবোৰত আমি কি কৰিছোঁ, টেঙা ৰোপণ কৰিছোঁ। টেঙা গছ, আছাম লেমন যিটো চিডলেছ, সেই আছাম লেমনটো ৰুই পেলাই চাৰিওকাষটো আমি ৰুইছোঁ। আমি সেইটো ট্ৰায়েল মোডত ৰাখিছোঁ। ডাঙৰ হোৱাৰ লগে লগে হাতী যদি নোসোমায় তেতিয়াহ'লে আমি নেক্সট সেইটো 10খন গাঁৱত আমি সেই প্ৰকল্পটো আমি আগবঢ়াম। টেঙা গছ মানে তাত কাঁইটো আছে আৰু সেইখিনি সিহঁতে অৰ্থনৈতিকভাৱে তেওঁলোক মানে লাভান্বিত হ'ব। আৰু সেইকাৰণে আমি নিজস্বভাৱে আমি প্ৰায় 5 বিঘা মাটিত আমি নেমু, যিটো আমাৰ প্ৰায় 1500 মান মানে নেমু 1 বছৰত লাগে, যিটো আছাম লেমন চিডলেছ, সেইটো আমি কৰিছোঁ। কৰি পেলাই তাৰ পৰা আমি পুলিও প্ৰডাকশ্যন কৰিছোঁ। তো এতিয়া আমি সেই মানুহ তেনেকুৱা আমি 10 ঘৰ চিনাক্ত কৰি পেলাই নেমু আমি ৰুইছোঁ। 2 বছৰৰ পাছত যেতিয়া হ'ব, এইটো বায়'ফেঞ্চনিং যদি আমাৰ ছাকচেছফুল হয় তেতিয়াহ'লে আমি আৰু 10খন গাঁৱত প্ৰথম কৰিলোঁ। তাৰপাছত বাকী গাঁৱত কৰিলোঁ। লাহে লাহে ঘৰবোৰ আমি যাতে বচাব পাৰোঁ। মানুহৰ ঘৰটো ডাঙৰ এটা সম্পদ, বা তাত আমাৰ মানুহ থাকে। শুই থাকোঁতে ৰাতি কিমান মানুহ তেনেকুৱা আকাল মৃত্যুক সাৱটিব লগা হৈছে, কিমানে আপোনজনক হেৰুৱাইছে, ঘূণীয়া হৈছে। গতিকে এই ৰোধ কৰিবৰ কাৰণে আমি এই প্ৰচেষ্টাখিনি আমি কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণে চাৰ্জ লাইট হওক বা অন্য প্ৰতিষ্ঠানবোৰে যিবোৰ দিয়ে সংঘাতপূৰ্ণ অঞ্চলবোৰত যাতে পৰিয়ালবোৰ বা চুবুৰীটো বচাব পাৰে, তো তেনেকুৱা ক্ষেত্ৰত এই লাইটসমূহ ধৰি লওক নুমলীগড় শোধনাগাৰেই প্ৰদান কৰে। আমি ধৰি লওক তেওঁলোকক আগতেও এটা ৰিপৰ্ট এটা ছাবমিট কৰিছিলোঁ যে হাতী কোনফালেদি যায়, সেইবোৰ জেগাত টঙি ঘৰ তেওঁলোকে যাতে বনাই দিয়ে। তেনেকুৱা আমি আগতো এবাৰ আমাৰ ধৰি লওক সম্যক জ্ঞানেৰে আমি গোটেই কৰিডৰখিনি, গোটেই মানে এৰিয়াটোৰ আমি উলিয়াই কোনখন গাঁৱৰ পৰা কোনখন গাঁৱলৈ যায় তেনেধৰণে এটা তথ্যভিত্তিক এটা আমি সৰুকৈ আমি কাম কৰি তেওঁলোকক আমি কাম কৰিবৰ কাৰণেও দিছিলোঁ। ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, মোক এটা প্ৰশ্নৰ উত্তৰ আপুনি দিয়ক। মানে আপোনালোকৰ এনজিঅ'য়ে বহুত কাম কৰিছে, কিন্তু ৰৈ যোৱা কামৰ ভিতৰত যিকেইটা আপুনি ক'লে
তাৰ উপৰি আৰু দুটামান চুই যাওঁ, সকলোবিলাক আলোচনা কৰিবলৈতো সম্ভৱ হ'ব যিকেইটা ৰৈ গৈছে আজি ৰৈ গৈছে। মই চমুকে দুটা মই কওঁ, সেইটো হৈছে যে আমি এতিয়া মহিলাসকলৰ ক্ষেত্ৰত আমি কৰিছোঁ ঘৰে ঘৰে নাৰ্চাৰী। মহিলাসকলৰ মানে যিহেতু ফুলৰ প্ৰতি আকৃষ্টটো বেছি পুৰুষতকৈ, বা তেওঁলোকে সৰুকৈ গাৰ্ডেন এখন কৰি ভাল পায়, তেখেতসকলৰ যিটো সেইটো কোৱালিটি আছেই, তেওঁলোকে ভাল পায় যিটো, সেই কামটোতে আমি মনোনিৱেশ কৰাবৰ কাৰণে আমি ঘৰে ঘৰে নাৰ্চাৰী বুলি আমি এটা প্ৰকল্প এটা আমি লৈছোঁ। আমি মহিলাসকলক নাৰ্চাৰী প্ৰশিক্ষণ দিছোঁ, কেনেকৈ ঘৰতে উপলব্ধ গছৰ পৰা বা গুটিৰ পৰা কেনেকৈ পুলি পচাই ডাঙৰ কৰিব পাৰে। তো আমি মাৰ্কেটিংটোৰ কাৰণে আমি ডেফোডিল নাৰ্চাৰীৰ লগত হওক বা আমাৰ এটা আমি কমিউনিটি নাৰ্চাৰী বুলি আকৌ এখন বনাইছোঁ। তেওঁলোকে বস্তুখিনি উৎপাদন কৰাৰ পাছত আমি সেইখিনি কিনি ল'ম বজাৰ মূল্যত, যদি তেওঁলোকে বিকিব নোৱাৰে তাৰপাছত আমি সেইখিনি আমি ডাঙৰ ডাঙৰ জেগাত আমি বিক্ৰী কৰিম। তো সেইটো আমি তেওঁলোকক তেনেকৈ আমি টাৰ্গেট লৈ পেলাই মহিলা সবলীকৰণৰ কাৰণেও কৰিছোঁ। লগতে আমি তেওঁলোকক এনকাৰেজ কৰিছোঁ যে যিসকল মহিলাক আমি প্ৰশিক্ষণটো দি তেওঁলোকক এইখিনি আগবঢ়াইছোঁ, তেওঁলোকে ভাৰ্মি কম্প'ষ্ট ইউনিট এটা আমি তেওঁলোকক দিম। তেওঁলোকে অমিতা, জলকীয়া, নেমু এইখিনি অন্তত বজাৰৰ পৰা কিনি খাব যাতে নালাগে, তেওঁলোকে নিজে কৰিব লাগিব। সেইটো এটা প্ৰাথমিক চৰ্ত যে তেওঁলোকে যাতে ঘৰত কৰে। কাৰণ আমাৰ পিৰালিতে হোৱা বস্তু আজি তাৰিখত আমি বজাৰমুখী হ'লোঁ, গতিকে সেই বস্তুটো ৰোধ কৰিবৰ কাৰণেও আমি এই প্ৰকল্পটোৰ লগতে আমি আমাৰ কালচাৰটো থাকি যাব। হয়, তো এইটো এটা আমি প্ৰকল্প এটা আমি এতিয়া কাম কৰি আছোঁ। মহিলাসকলৰ অন্য এটা আমি কাম কৰিছোঁ যে আমি তেওঁলোকক সূতা দিওঁ, সূতা দিয়াৰ পাছত তেওঁলোকক বোৱনি পইচাটো আমি দিওঁ, বা আধি হয়, আধি হোৱাৰ পাছত যিখিনি তেওঁলোকে বিকিব বিচাৰে, যিটো বজাৰ মূল্যত তেওঁলোকে বিকিব বিচাৰে সেইটো মূল্যত আমি কিনি আনো। তো সেইধৰণে সেইটো এটা প্ৰকল্প আমি চলাই আছোঁ। আমি ধৰি লওক এতিয়া 84গৰাকী ব্যক্তিক আমি আপোনাৰ হেৰি হৈছে পিগাৰী, আপোনাৰ গোটাৰী, ফিচাৰী এনেধৰণে আমি তেওঁলোকক কৰাইছোঁ। সেইটো আমাৰ নুমলীগড় শোধনাগাৰৰ লগত, এইটো সৰুপথাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ লগত তেখেতৰ সেইটো পৰিকল্পনা আছিলে যে সৰুপথাৰ সমষ্টিটোৰ যাতে অলপ যুৱকক যাতে তেওঁলোকক সংস্থাপন দিব পাৰে, আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। তো শোধনাগাৰৰ ফালৰ পৰা 1 লাখ টকা সাহাৰ্য দিলে, যিখিনি কামখিনি আগবঢ়ালে। আমি এপেক্স বেংকৰ লগত আমাৰ MOU আছিলে, তো এপেক্স বেংকৰ ফালৰ পৰা আমি 50,000 টকা এটা আমি লোন দিয়ালোঁ, আৰু 50,000 তেওঁলোকে নিজে ধৰি লওক শ্ৰমদান কৰিলে, নিজৰ ঘৰৰ বাঁহেৰে তেওঁলোকে ঘৰবোৰ বনালে। তেনেধৰণে ছাগলী ফাৰ্ম, গাহৰি, এনেধৰণে মুৰ্গী, এনেকুৱা বিভিন্ন বিউটি পাৰ্লাৰ, ধূপকাঠি ইণ্ডাষ্ট্ৰী, এনেকুৱা ধৰণৰ 84জনক আমি যোৱা বৰ্ষত আমি তেনেধৰণে কৰিছোঁ। তো এনেকুৱা ধৰণৰ বিভিন্ন আপোনাৰ ধৰি লওক হেলমেট, মূৰ থকাসকলে হেলমেট পিন্ধে, এনেকুৱা ধৰণৰ ধৰি লওক শ্লোগান লিখি মূৰ থকাসকলে হেলমেট পিন্ধে, আমি মানে ধৰি লওক সেই চাৰিওফালে লগাইছোঁ বিভিন্ন জেগাত, গোলাঘাট জেগাত ধৰি লওক এজন মানুহ বাইক চলাই আছে, ফটো এখন আছে, মূৰটো নাই, তাত এটা প্ৰশ্নবোধক আছে, তলত লিখা আছে যে মূৰ থকা দেখিছোঁ মই হেলমেট পিন্ধে। সেই তেনেকুৱা ধৰণে ধৰি লওক সেইখিনি আমি প্ৰচাৰ কৰিছোঁ। হয়, তাৰ পাছতে আমাৰ ধৰি লওক এক্সিডেণ্ট হোৱাৰ লগে লগে মানুহজনক কেনেকৈ উঠাই আনিব, এক্সিডেণ্ট প্ৰ'ন এৰিয়াবোৰত ভৰিত ভাগিলে কেনেকৈ উঠাব, হাত ভাগিলে কেনেকৈ বান্ধিব। তো যিখিনি দোকানী হয় বা এক্সিডেণ্ট প্ৰ'ন এৰিয়াৰ যিখিনি গঞা ৰাইজ হয়, য'ত বেছিকৈ হয় নেশ্যনেল হাইৱে কাষত, তাত আমি সেই ট্ৰেইনিংখিনি দিছোঁ যাতে তেওঁলোকে উদ্ধাৰ যিহেতু তেওঁলোকে প্ৰথম কৰিব, তেওঁলোকে প্ৰথম পাব, তেওঁলোকক আমি সেইখিনি জনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কাম কাজ চলি আছে। সামাজিক কাম কৰিছে, পুৰুষৰ কাৰণে কি কৰিছে, মহিলাৰ কাৰণে কৰিছে, ল'ৰা ছোৱালীৰ কাৰণে কৰিছে, পুৰুষৰ কাৰণে যিটো ছেল্ফ এমপ্লয়মেণ্ট আছে তাত সেইখিনি কৰা হৈছে, তাত সেইখিনি সামৰা হৈছে। আৰু বাইক যিখিনি চলায় সেইখন মেল মানে বেছিকৈ পুৰুষেই হয় ধৰি লওক। বিভিন্ন ধৰণৰ কাম তেনেকুৱা চলিছে। এতিয়া এটা ভাল প্ৰশ্ন আহিছে, এফালে যদি অসম চৰকাৰ, এফালে সামাজিক উন্নয়ন পৰিষদ, এফালে যদি বিশ্বজিৎ ফুকন ডাঙৰীয়া, এফালে তেতিয়াহ'লে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া। আল্টিমেটলি ক'বলৈ গ'লে চৰকাৰে কৰিবলগীয়া কামখিনি এনজয় কৰি আছে বহুতখিনি। চৰকাৰে কি কৰিছে তেতিয়াহ'লে আপোনাৰ অঞ্চলত? নহয়, তেনেকুৱা বুলি কথা নাথাকে। কথাটো এনেকুৱা ধৰণৰ থাকে যে চৰকাৰে যিখিনি কাম কাজ কৰে, চৰকাৰ যি চৰকাৰে নহয়, যিখিনি থাকি যায়, সকলো কাম সামৰিব নোৱাৰে। এখন চৰকাৰৰ কাৰণে কোনো দলৰ বা কোনো এখন চৰকাৰ, কোনো এজন নেতৃত্বত থকা নেতৃত্বৰ আচলতে এইটো কেতিয়াও সম্ভৱ নহয়। গতিকে আমি যিখিনি থাকি গৈছে বুলি অনুভৱ কৰিছোঁ, আৰু প্ৰতিজন আচলতে দায়িত্বশীল নাগৰিকৰে কৰ্তব্য দেশখনক আগুৱাই নিবলৈ হ'লে, ৰাজ্যখনক আগুৱাই নিবলৈ হ'লে প্ৰত্যেকে দায়বদ্ধতাৰে কামখিনি কৰিব লাগিব। এইটো কথা আপুনি আৰম্ভণিতেও কৈছে, নিজে কৰিব লাগিব, দায়বদ্ধ হ'ব লাগিব। আৰু য'ত চৰকাৰৰ কাম যিখিনি ভুল দেখা যায় সেইখিনি বিৰোধিতাও কৰিব লাগিব। আৰু এইটো মানে এনেকুৱা নহয় যে আপুনি সমালোচনা কৰা মানে বিৰোধিতা কৰা, তেনেকুৱাও নহয়। আজিকালি তেনেকৈ ভাবি লয় যে
নহয় ভাবি লয় কাৰণ আজি ধৰি লওক বহুত বস্তু এনেকুৱা হয় কিছুমান সেইটো ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ আচলতে লৈছে দৃষ্টিকোণটো ক'বলৈ অসুবিধা কিন্তু কিছুমান বিষয় এনেকুৱাও থাকে যে কিছুমান বস্তু জোৰ কৰি নকৰিলেও নহয় অযথা প্ৰতিবাদ হয় অযথা কিছুমান প্ৰতিবাদ আপোনাৰ এতিয়া ধৰি লওক আগত আমাৰ এটা বন্ধ সংস্কৃতি আছিলে সেইটোতো নাই বাৰু 3জন 4জনে মিলি বন্ধ দি দিয়ে কিন্তু জেনুইন বন্ধটো আছিলে বহুতখিনি প্ৰয়োজনীয় আছিলে আৰু বন্ধটো এটা শেষ অস্ত্ৰ এটা জাতিৰ কাৰণে এটা সংগঠনৰ কাৰণে এটা অনুষ্ঠানৰ কাৰণে এখন দেশৰ কাৰণে বন্ধটো শেষ অস্ত্ৰ সেইটোৱে প্ৰথমতে মাৰে 3টাই গোট খালে সংগঠনটো খুলিলে তো সেই বাতাবৰণৰ মাজত অসম বহুত পিছলৈও গুচি গৈছিলে তো তাততো আপোনাৰ আইন আনি কিমান জোৰকৈ ধৰি লওক সেইখিনি কৰিলে বা সংগঠনসমূহ বা নতুন যিটো চাম সেই নতুন চামেও প্ৰগতিৰ কাৰণে এই কথাখিনি উপলব্ধি কৰিলে তাৰ কাৰণে এতিয়া বন্ধ ধৰি লওক নাই সেই তেনেকুৱা জেগাবোৰততো চৰকাৰে কঠোৰ হ'বই লাগিব জনসাধাৰণৰ কাৰণে গতিকে কিছুমান জেগাত কঠোৰ হয় আৰু কিছু জেগাত ৰাজনৈতিকভাৱে লাভালাভৰ কথা থাকে চকীখন বচোৱাৰ কথা থাকে চকীখন বচাবৰ কাৰণে বহুখিনি কাম তেওঁলোকে কৰিব লগা হয় সেইটোতো থাকিবই আৰু একেবাৰে শেষ পৰ্যায়ে পাইছোঁহি আহি এতিয়া মোৰ সুধিব মন গৈছে আপোনাক সকলোৱে জানে আপোনাৰ অঞ্চলত সকলোৱে জানে আপুনি এগৰাকী নিস্বাৰ্থভাৱে কাম কৰি আছে সামাজিক দায়বদ্ধ থকা মানুহ সামাজিক কাম কৰি আছে সকলোকে সহায় কৰি আছে দুখীয়াক সহায় কৰিছে ছাত্ৰ ছাত্ৰীক সহায় কৰিছে মহিলাৰ বাবে কৰিছে আপুনি হীৰেণ গোহাঁই ছাৰক কেনেকৈ চায় কোনটো দৃষ্টিৰে চায় মই এজনৰ ব্যক্তিৰ নামে সুধিলোঁ বাৰু আপোনাক আৰু মই নুসুধোঁ তেখেতক মই অসমীয়া আমাৰ মানুহৰ এটা নতুন পথ প্ৰদৰ্শক বুলি ক'ব লাগিব এটা নতুন পথ প্ৰদৰ্শক হিচাপে আমি তেখেতক মানো তেখেতে সদায় এতিয়া ধৰি লওক তেখেতে কোনো দলীয় ৰাজনীতিত তেখেতে নাই যিটো যেতিয়া শুদ্ধ বুলি ভাবিছে তেতিয়া তেওঁ মাত মাতিছে তেওঁ মাৰ্ক্সৰ যিটো থিয়ৰী তেওঁ বিশ্বাস কৰে কিন্তু দলীয় ৰাজনীতিত তেওঁ নাযায় তেওঁ মাৰ্ক্সৰ থিয়ৰী মতে যিখিনি দেখিছে যে সৰহসংখ্যক জনসাধাৰণ য'ত বঞ্চিত হ'ব সৰহসংখ্যক মানুহৰ য'ত ক্ষতি হ'ব য'ত জাতিটো য'ত দেশখনৰ ভৱিষ্যতটো অন্ধকাৰ যিটো দিশত গ'লে সেই ক্ষেত্ৰত তেওঁ নিজৰ স্পষ্টবাদিতাৰে তেখেতে কথাখিনি তেওঁ দাঙি ধৰিছে চ' সেইধৰণে মই তেখেতক ভাবোঁ আৰু তেখেতক নিশ্চয় যিখিনি তেখেতৰ পৰা আমি শিকিব লগা আছে তেখেতৰ কথা বতৰা তেখেতৰ কিতাপৰ পৰা আমি শিকি আহিছোঁ আৰু নতুন প্ৰজন্ম দীঘলীয়া সময়লৈকে তেখেতৰ ওপৰত নিশ্চয় এইখিনি শিকি যাব এন জি অ'ত কাম কৰিবৰ বাবে এতিয়া আপোনালোকৰ এন জি অ'ত কিমান সদস্য আছে মোক চমুকৈ একদম পটাপট আমি এইখিনি লৈ ল'ব বিচাৰিছোঁ এন জি অ'ত আমাৰ আচলতে আমি যদি চাওঁ বহু ব্যক্তিয়ে জড়িত হৈ আছে হাজাৰৰ ওচৰত আমাৰ ব্যক্তি জড়িত আছে কিন্তু আমি আমাৰ এক্টিভলি যিটো আমাৰ মেইন টীম সেই টীমটো আমি 15জন মান আছোঁ কেতিয়াবা এনেকুৱা হৈছেনে এন জি অ'ৰ কাম কৰিবৰ কাৰণে বা চৰকাৰৰ বাধা বা চৰকাৰৰ অসুবিধা এনেকুৱা কেতিয়াবা সন্মুখীন হৈছে নেকি নাই তেনেকুৱা কেতিয়াবা কাৰণ মানে আমি এনেকুৱা হয় যে আমি কৰা কামখিনিয়ে মানে প্ৰশংসা বুলি নহয় আমি যিখিনি কাম কৰি আছোঁ সেই কামখিনি ৰাইজৰ যিহেতু উপকৃত হোৱাকৈ আমি কৰি আছোঁ গতিকে চৰকাৰৰ লগত কোনো ধৰণৰ মানে কোনোখন চৰকাৰৰ লগতে আমাৰ অসুবিধা হোৱা নাই কামখিনি কৰোঁতে শেষত এটা খবৰ আপোনালোকক দি থওঁ ডিচেম্বৰ মাহত কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ সৈতে একেলগ হৈ এই এন জি অ'য়ে এটা ভাল কাম কৰিবলৈ গৈ আছে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াই ক'ব গোটেইখিনি হয় আমি শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনক্লেভ অন ইউথ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট আমি এখন কনক্লেভ আয়োজন কৰিছোঁ আমাৰ ইতিপূৰ্বে 11 আৰু 12 নৱেম্বৰ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত নেশ্যনেল ছেমিনাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ লগত আমি একেলগে কৰিছোঁ 29 নৱেম্বৰত মৰিগাঁও কলেজত আকৌ এখন নেশ্যনেল ছেমিনাৰ আছে তাৰপাছত আমাৰ 6, 7, 8 আমাৰ গোলাঘাট নগৰৰ যিটো জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ তাত আমি এই কনক্লেভখন আমি আয়োজন কৰিছোঁ আৰু আমাৰ প্ৰায় 10-12খন কাণ্ট্ৰিৰ পৰা ধৰি লওক প্ৰতিনিধি আহিব ইতিমধ্যে ছাউথ আফ্ৰিকা আৰু আপোনাৰ জাৰ্মানীৰ পৰা দুগৰাকী ৰিচোৰ্চ পাৰ্চন আহি পালেহি তেওঁলোকে আছে গোলাঘাটতে আছে এতিয়া যিটো হাতী মানুহৰ সংঘাতপূৰ্ণ অঞ্চলসমূহত তেওঁলোকে অলপ পৰিদৰ্শন কৰি আছে চাই আছে চ' ইম্পেক্ট অন ক্লাইমেট চেঞ্জ মানে সেই পাৰ্টটোত মানে তেওঁলোকে ৰিচোৰ্চ পাৰ্চন হিচাপে আহিছে আৰু বাকী বহুখিনি বিষয় আছে ধৰি লওক গ্ল'বেল ফ'ৰাম ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট 50খন কাণ্ট্ৰিৰ ওপৰত তেওঁলোকৰ ব্ৰাঞ্চেছ আছে ডক্টৰ জয়ন্ত চৌধুৰী তেখেত ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ তেখেতে হেড অফ দ্য ডিপাৰ্টমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ হয় তেখেতৰ লগত মই জড়িত একেলগে আমি কাম কৰিছোঁ তেওঁলোকৰ ব্ৰাঞ্চ এটা অসমত আমি প্ৰতিষ্ঠা কৰিছোঁ গতিকে তেওঁলোকে ইউথ ৰুল যিটো আছে SDGত সেইটো সম্পৰ্কত এখন এটা টেকনিকেল ছেশ্যন থাকিব শংকৰদেৱক আমি মাৰ্টিন লুথাৰ নেলছন মেণ্ডেলা আমি
ধৰি লওক আমাৰ কি কয় গুৰু নানক তেখেতসকলৰ লগত কম্পেৰিজন কৰি সমাজ সংস্কাৰক হিচাপে যে অকল তেখেত ধৰ্মীয় গুৰুৱেই নহয় যে এজন সমাজ সংস্কাৰক আছিলে সমাজৰ জাতিভেদ বৰ্ণবাদী ব্যৱস্থাটোৰ যে বিৰুদ্ধে যে তেখেতে সেই সময়ছোৱাতে কাম কৰিছিলে আৰু মহিলাসকলৰ ক্ষেত্ৰতো যি ন্যায় প্ৰতিষ্ঠা কৰি গৈছে আমাৰ অসমীয়া ব্যৱস্থাটোত বা আমাৰ যিটো ব্যৱস্থাত আমি একেলগে একেবাৰে ধনী মানুহজনৰ পৰা একেবাৰে দিন হাজিৰা কৰা মানুহজন একেলগে বহি আমি চাহ খাব পাৰোঁ ভাত খাব পাৰোঁ নীতি নিয়ম আমি সকলো আমি কৰিব পাৰোঁ এই গোটেই যিটো সামাজিক ন্যায় ব্যৱস্থাটো যিটো শংকৰদেৱে আমাৰ যেনেধৰণে প্ৰতিষ্ঠা কৰি গৈছে তেখেতক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহুতেই কাম কৰি আছে তো আমি আমাৰো এটা উদ্দেশ্য আছে যাতে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তেখেতক যাতে এজন মানে সমাজ সংস্কাৰক হিচাপে আমি যাতে তেখেতক লৈ যাব পাৰোঁ সেইকাৰণে সেই উদ্দেশ্যে আমি কৰিছোঁ আৰু 20খনমান অন্য প্ৰদেশৰ পৰা প্ৰতিনিধি আহিব প্ৰায় 100ৰ ওচৰা-ওচৰি ৰাজ্য বহিৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত থাকিব ইউনিভাৰ্চিটি সুপ্ৰিম কোৰ্টৰ বহুকেইজন অধিবক্তা আহিব বিভিন্ন ৰিচাৰ্চ ইনষ্টিটিউশ্যনৰ প্ৰফেচাৰ ৰিচাৰ্চ স্কলাৰ এনেধৰণে আহিব তো আমি আয়োজন কৰিছোঁ গোলাঘাটতে গতিকে আমি আশা কৰিম আপোনাৰ অসমৰ আমাৰ ৰাইজক আমি আহ্বান জনাম যে এই যিখন সন্মিলন হ'ব এই সন্মিলনখনত আপোনালোকেও অংশগ্ৰহণ কৰক নিশ্চয়কৈ আমি গুৰুজনাক আমি বিশ্বৰ দৰবাৰত সমাজ সংস্কাৰৰ হিচাপে আমি লৈ যাব পাৰিম আৰু অসমত যে এতিয়া এটা প্ৰগতিৰ ধাৰা আছে প্ৰগতিৰ বাতাবৰণ এটা আছে উদ্যোগীকৰণৰ বাতাবৰণ এটা আছে বহিৰাজ্যৰ মানুহ যে মুকলিমূৰীয়াকৈ যে আহিব পাৰে আমাৰ ইয়াত যিখিনি আগত বন্ধ সংস্কৃতি হওক বা বন্ধ অপসংস্কৃতি হওক বা অন্যান্য যিখিনি কাৰণত মানুহে আহিবলৈ ভয় কৰে এতিয়াতো তেনেকুৱা পৰিৱেশ নাই গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি চাইছোঁ যে আমাৰ অসমৰ ফালৰ পৰা আমি এইটো বাৰ্তা দিব বিচাৰিছোঁ যিটো বেলেগ ৰাজ্যৰ বহু বা বাহিৰৰ আহিব যে অসমৰ এতিয়া মানে আমাৰ CM ছাৰে কোৱা নিচিনাকৈ যে 5খন ৰাজ্যৰ ভিতৰত আমি মানে হেৰি কৰিব বিচাৰিছোঁ গতিকে আমি এটা বেচৰকাৰী সংস্থা হিচাপে আমি সেইকাৰণে পাতিবলৈও সাহস কৰিছোঁ যে আমাৰ পৰিৱেশটো ভাল আৰু দ্বিতীয়তে আমি আমাৰ শেষৰ মানে যিদিনাখন আমাৰ ক্লজিং চেৰিমনি যিদিনাখন আছে তাত আমি এটা মানে ৱেবছাইট এটা আমি লঞ্চ কৰিম মুকলি কৰিম সেইটো হৈছে যে পেন ইণ্ডিয়া গোটেই ফেচিলিটিটো থাকিব এজন ছাত্ৰই যদি BBA পঢ়িব বিচাৰে বা পেৰামেডিকেল কোৰ্চ কিবা এটা কৰিব বিচাৰে তেওঁ তাত ক্লিক কৰি চালেই হ'ব আমাৰ যিটো কেৰিয়াৰ যিটো মানে ৱেবছাইট হ'ব তাত তেওঁ চোৱাৰ লগে লগে গোটেই অসম তথা ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ ইউনিভাৰ্চিটি কলেজ যিকোনো ইনষ্টিটিউশ্যনৰ ডিটেইলছ পাব তাত প্ৰাইচটো পাব তেওঁলোকে কেনেকৈ তাত পইচা দিব লাগিব মান্থলি কিমান বা কোৱাৰ্টাৰলি দিব লাগিব নেকি বা হাফ ইয়াৰলি দিব লাগিব নেকি কি পেটাৰ্ণত আছে গোটেইখিনি কথা তথ্য তাতে পাব আৰু দ্বিতীয়তে আমাৰ অসমৰ কাৰণে আমি তাতে এটা সংযোজন কৰিছোঁ এইটো ফোনতো সুযোগটো পাব আৰু ৱেবছাইটত চাইও পাব আৰু আমাৰ অসমৰ কাৰণে আমি এটা সুযোগ এটা দিছোঁ মানে আমি প্ৰস্তুত কৰিছোঁ এনেধৰণে যে কোনোবাই ধৰি লওক গাহৰি ফাৰ্ম এখন কৰিব খুজিছে কোনোবাই ছাগলী ফাৰ্ম এখন খুলিব খুজিছে কোনোবাই কৃষি কৰিব বিচাৰিছে চ' তেওঁ কেনেধৰণে মানে এই কামটো আগবাঢ়িব কিবা চৰকাৰী সাহায্য বা কিবা আঁচনি আছে নেকি যিটো আঁচনি তেওঁ পাব পাৰে তেতিয়া আমি তেওঁক ধৰি লওক তেওঁ ঋণ ল'ব বিচাৰিছে কেনেকৈ ঋণটো পাব চিভিল কেনেকৈ আচলতে ঠিক কৰিব পাৰি চিভিলৰ ক্ষেত্ৰত মোৰ এজন অগ্ৰজ আছে দাদা প্ৰিয়ান্দীপ কাকতি বুলি কয় তেখেতৰ লগত মোৰ লগ হোৱাৰ পাছৰ পৰা বহুখিনি মোৰ জীৱনটো অলপ সলনি হৈছে মানে বেংকিং ছেক্টৰৰ কথাটো মই তেখেতৰ পৰা শিকিলোঁ চ' তেখেতে শিকালে যে চিভিলটো মেইন আমাৰ মানুহে আমাৰ নাজানে ধৰি লওক তো চিভিলটো মেইনটেইন কৰাৰ কাৰণে ধৰি লওক ব্যৱসায়িক ক্ষেত্ৰতো মই গাড়ী ঘোঁৰা কিছুমান কিনিব পাৰিলোঁ মই নিজেই একো বেপাৰ বাণিজ্যৰ লগত জড়িত নহয় প্ৰত্যক্ষভাৱে কিন্তু মোৰ চিভিল ভাল কাৰণে মই মানে গাড়ী ধৰি লওক ল'লোঁ সেই গাড়ীবোৰ ধৰি লওক চলি আছে বেলেগে চলায় কিন্তু মোৰ চিভিল ভাল কাৰণে মই কিনো তেওঁলোকে ভাড়া ৰেণ্টত লয় তেনেকৈ মই গাড়ী ধৰি লওক কিনিব পৰা হ'লোঁ চিভিলটো ভাল হোৱাৰ কাৰণে মই ইণ্টাৰেষ্টত লৈও এবাৰ মানে এইটো ক'ব নালাগে ইণ্টাৰেষ্ট বুলি আৰু শব্দটো যিটো অসাংবিধানিক মানে মই আচলতে বেলেগৰ পৰা পইচা ধাৰলৈ আনিও মই মানে টাইমত কিন্তু মই মানে বেংকক মানে যিটো EMI থাকে সেই EMIটো মাৰি থাকোঁ চ' আমি সেই কথা বতৰাখিনিও আমাৰ নতুন প্ৰজন্মক যাতে আমি শিকাব পাৰোঁ তাৰ কাৰণে ৱেবছাইটটোত আমি সেইখিনি বস্তু থাকিব আৰু ফোন কৰিলেও আমি তেওঁলোকক ক'ম যে আপোনালোকে PMEGP স্কিমটোত আপোনালোকে 35% গাঁৱত পাব 30% টাউনত পাব এইটো ধৰি লওক নৰ্থ ইষ্ট এইটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আণ্ডাৰত আপোনালোকে এইখিনি কৰিলে এই গোটেইখিনি তথ্য তেওঁলোকক আমি মানে তেওঁলোকৰ কেৰিয়াৰটো অকল পঢ়িলে বুলিয়ে নহয় যিসকলে ধৰি লওক মেট্ৰিক পাছ কৰিলে তাৰপিছত
তাৰপাছত তেওঁলোকে কি কৰিব তো তেওঁলোকৰ বা কোনোবাই হাই ছেকেণ্ডেৰী কৰিলে তাৰপাছত তেওঁলোকে কি কৰিব ছেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কি কৰিব চ' তেওঁলোকক সেই গাইডেঞ্চটো দিবৰ কাৰণে আমি অকল সেইটো অসমৰ কাৰণে সেইটো তাৰ লগত থাকিব সেই সেৱাটো অকল অসমৰ কাৰণে থাকিব সেই ৱেবছাইটটো আমি সেইদিনাখন তাতে হেৰি কৰিম আমি বহুত পৰিকল্পনা ইটোৰ পিছত সিটো কেইবাটাও পৰিকল্পনা আৰু এনেকৈ এটা যুগ হ'ল NGOৰ 12 বছৰ যিহেতু হ'ল এটা যুগ হ'ল আৰু তেনে সময়তে আপোনাক লগ পালোঁ ভাল লাগিলে আৰু শেষত এটা প্ৰশ্ন একদম ডাইৰেক্ট উত্তৰ দিব লাগিব NGOৰ বাহিৰে আপুনি জীয়াই থাকিবৰ কাৰণে কি কৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব নহয় NGOটো মোৰ মানে জীয়াই থকাৰ বা অৰ্থনৈতিক মানে উপাৰ্জনৰ মোৰ এইটো এটা মানে মঞ্চ নহয় এইটো মই একদম সেৱা মনোভাৱেৰে আমি কাম কৰিছোঁ এইটো ক্ষেত্ৰত মই যেতিয়া ৰিচিপশ্যনত আছোঁ তেতিয়াৰ পৰাই মই কৰিছোঁ গতিকে এইটো উপাৰ্জনৰ সেইটো মোৰ পথ নহয় আপুনি তাৰ বাহিৰে কি কৰে মই সেইটোৱে জানিব মন আছে তাৰ বাহিৰে মোৰ ব্যৱসায় হয় ব্যৱসায় মোৰ আছে মই ডাইৰেক্টলি মোৰ ব্যৱসায় মোৰ নাই ডাইৰেক্টলি মোৰ ব্যৱসায় নাই মোৰ ভাইটি কেইজনমানে কাম কৰে তেওঁলোকে কণ্ট্ৰেক্ট ৱৰ্ক কৰে তেওঁলোকে টেণ্ডাৰ মাৰে আমাৰ কাষতে থকা নুমলীগড় শোধনাগাৰ তেওঁলোকে তেওঁলোকে পাৰ্টিচিপেট কৰে তেওঁলোকৰ চিনাকি মোৰ চিনাকি দুই এজনক তাতে টেণ্ডাৰ তেওঁলোকক মই কৈ দিছোঁ তেওঁলোকে টেণ্ডাৰ মাৰে যিসকলে টেণ্ডাৰ পায় সেই টেণ্ডাৰ কোৱালিফাই হয় সেইসকলৰ কাম আপোনাৰ মোৰ ভাইটিকেইজনে কৰে আৰু মই প্ৰথম অৱস্থাত বেংকৰ পৰাই মোৰ নামত মোৰ মিছেছৰ নামত লোন লৈ সেই কামত মই তেওঁলোকক জড়িত কৰালোঁ গতিকে তাৰ পৰা যেনেধৰণে আহে মই এতিয়া লোন লৈ তেওঁলোকে যিখিনি কাম পায় তেওঁলোকক যদি মেচিনেৰী কিবা প্ৰয়োজন হয় মই লোনটো লৈ তেওঁলোকক সেই মেচিনেৰী প্ৰভাইড কৰোঁ তেওঁলোকেও আগবাঢ়ি গৈছে লগতে মোৰো ধৰি লওক অৰ্থনৈতিকভাৱে মই স্বাৱলম্বী হৈ গৈ আছোঁ মানে এই প্ৰশ্নটো আজিৰ অনুষ্ঠানটোত সোধাৰ প্ৰয়োজনীয়তা বোধ কৰিহে মই আপোনাক সুধিলোঁ কাৰণ কোনোবাই আকৌ কমেণ্টত গৈ লিখিব NGO চলাই আছে আৰু তেনেকৈ তেওঁ সেৱাৰ মনোবৃত্তি ৰাখি পেলাই কৰিছে বুলি ভাবিব গতিকে প্ৰশ্নটো মই সুধিয়ে পেলালোঁ ক্লিয়াৰিফিকেশ্যনৰ কাৰণে সেইটো মানুহৰ এটা মানে স্বাভাৱিক কথা NGO বুলি ক'লে ধৰি লওক এটা বেয়া মনোভাৱ আছে মানে কি হয় বহুত বেয়া কাম NGOৰ জৰিয়তে কৰিছে অকল টকা পইচা মানে উপাৰ্জনৰ মানে এটা লক্ষ্য হিচাপে লৈ NGOটো খুলিছে বা এনেকুৱাও হয় যে আজিকালি কৰ্পৰেট ছেক্টৰে নিজে NGO খোলে আৰু কনচেপ্টটো ওপৰৰ পৰাই আহে তো তেওঁলোকে নিজে ধৰি লওক টাটা গ্ৰুপৰ নিজৰ আছে ধৰি লওক আম্বানী নিজৰ আছে ৰিলায়েন্সৰ নিজৰ আছে চ' চবেই নিজৰ এটা ট্ৰাষ্ট খুলি লৈ পেলাই তাৰ থ্ৰুদি তেওঁলোকে কামখিনি কৰে চ' সেইটো কাৰণে ধাৰণাটো বা বহুতে তেনেকুৱা স্কেম কৰিছেও আগত এনেকুৱা হয় নিৰ্বাচনৰ সময়ত বা অন্য হেৰিত বহুত টকা পইচা তেনেকুৱা অহাৰ কথা আহিছে সেইকাৰণে FCIৰ জৰিয়তে বহুত NGO বন্ধও কৰি দিছে এটা মনত যে থাকে ট্ৰাষ্ট বা NGOয়ে টেক্স দিব নালাগে হয় সেইটো এটা খুব শুনিবলৈ পোৱা যায় সেইটো বাৰু সঁচা কথা টেক্স নিদিয়াকৈ সেই পইচাখিনি যাতে আমি সামাজিক কামত লগাব পাৰোঁ সেইটো এটা মেইন উদ্দেশ্য NGOবোৰে টেক্সটো দিব লাগে NGOয়ে দিব লাগে ট্ৰাষ্টটো দিব লাগে কিন্তু ধৰি লওক 12A80 এইখিনি যদি ফৰ্মেলিটিজ প্ৰপাৰলি যদি বুকছ অফ একাউণ্টছ যদি মেইনটেইন কৰে তেতিয়াহ'লে সেই চাৰ্টিফিকেশ্যনখিনি যদি থাকে তেতিয়াহ'লে তেওঁলোকক কিছু মানে ৰেহাইটো তেওঁলোকে পায় আৰু তেতিয়া সেইখিনি মেইনটেইন কৰাৰ ওপৰত নিৰ্ভৰ কৰিব নহ'লেতো ধৰি লওক ইনকাম টেক্স ডিপাৰ্টমেণ্টে ধৰি লওক সেইখিনি প্ৰশ্ন কৰিব আৰু তেওঁলোকৰ ৰঙা চকু থাকিবই আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত মা দেউতা দাদা বৌ মোৰ পৰিবাৰ আৰু মোৰ বাচ্ছা দুটা ল'ৰা 7 বছৰ ছোৱালী আপোনাৰ 2 বছৰ আৰু দাদাৰ বড়ো ছোৱালী 7 বছৰ আৰু ল'ৰাটো 2 বছৰ জইণ্ট ফেমিলি আমাৰ জইণ্ট ফেমিলি দেউতা অলপ ৰোগগ্ৰস্ত হৈ আছে আমাৰ পৰিয়াল সিমানেই ভাল লাগিল কথা পাতি আপোনাৰ লগত আৰু অহাৰ বাবে ধন্যবাদ আপোনাৰ কেনেকুৱা লাগিল 1 মিনিটত কৈ থৈ যাব লাগিব বাৰ্তালাপলৈ আহি হয় আপোনাৰ অনুষ্ঠান দীঘলীয়া সময় আমি চাই আহিছোঁ অনুপ্ৰাণিত কৰি ৰাখিছে আমাক গতিকে আপোনাৰ অনুষ্ঠানত আমি থাকিবলৈ পাই খুবেই গৌৰৱান্বিত আপোনালোকৰ দৰে ব্যক্তিয়ে পডকাষ্ট চেনেলক যিটো এটা মান্যতা প্ৰদান কৰিছে গতিকে সেই মান্যতাটো নৱপ্ৰজন্মৰ আদৰ্শ হওক সেইটোৱে কামনা কৰিম আৰু আহি খুব ভাল লাগিলে ধন্যবাদ আৰু এই এটা যুগ সম্পূৰ্ণ হোৱা NGOটোলৈ আৰু লগতে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল কাম কৰি গৈ থাকক আৰু এই অনুষ্ঠানটো পাৰিলে শ্বেয়াৰ কৰিব সকলোৱে কাৰণ উপযুক্ত জেগাত গৈ যাতে পায়গৈ এই অনুষ্ঠানটো কাৰণ তাৰপিছতে সকলোৱে শিকিব পাৰিব এই অনুষ্ঠানটোৰ জৰিয়তে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ চাই থাকিব বাৰ্তালাপ ধন্যবাদ